হেল্ল' যান্ত্ৰিক, কি খবৰ সকলোৰে? আশা কৰিছোঁ সকলো ভালেই আছে। আজি আকৌ বহুত দিনৰ পাছত আমি এটা নতুন এপিছড লৈ যান্ত্ৰিকৰ মজিয়াত উপস্থিত হৈছোঁ। আৰু আজি আমাৰ লগত এজন হিপ হপ আৰ্টিষ্ট কাম ৰেপাৰ নীলোৎপল লহকৰ ওৰফে মিনি মি। য়েছ, কি খবৰ মিনি মি? বহুত ভাল, বহুত ভাল। আৰু দেৰিকৈ হ'লেও নৱবৰ্ষৰ ইংৰাজী নৱবৰ্ষৰ সকলোকে শুভেচ্ছা দিছোঁ। বেছি দেৰি নাই হোৱা। এতিয়াও জানুৱাৰীতে আছোঁ আমি, প্লাছ লগতে ভোগালী বিহু। আৰু আজি বহুত মানে ভাল লাগিছে আপোনাক পৰ্দাত দেখি থাকোঁ, মোবাইলৰ টিভি। তাকে আজি সাক্ষাৎ দেখিলোঁ। মই তেখেতক অক্টোবৰত মাতিছিলোঁ, অক্টোবৰ, নৱেম্বৰ, ডিচেম্বৰ, অৱশেষত তেওঁ জানুৱাৰীত ওলালে। একচুৱেলি থকা নহয় ন, তেওঁৰ ঘৰৰ কাম চলি আছিলে অলপমান। কেনেকুৱা হৈছে কাম? নাই, চলি আছে। আমি মিস্ত্ৰীসকলৰ লগত সহযোগিতা কৰি অলপ। মিনিমি ঘৰ ক'ত হয় তোমাৰ? নলবাৰী বৰভাগত হয়, নলবাৰীত। অ'কে, তুমি এতিয়া গুৱাহাটীত নাই এতিয়া ন? মাজতে আছিলোঁ ফৰ দ্য লংগেষ্ট অফ মাই টাইম, মানে 10-12 বছৰটো থাকিলোঁ। তাৰপিছত ৰিচেণ্টলি মই গাঁৱত গ'লোঁ, আজি 1.5 বছৰমান হৈছে। তুমি ভাল লাগিছে। এতিয়া কিবা কৰি আছিলা নে মিউজিকৰ কাৰণে আছিলা? মই মাজতে চাকৰি কৰি আছিলোঁ, জব কৰি আছিলোঁ। মই MNCত অ'লা ইলেক্ট্ৰিক বুলি এটা কোম্পানী আছে, ইভি কোম্পানী। উদয়ন দাই কৈছিলে ল'ব বুলি এটা, তো কথা পাতিছিলে। তো মই চেলছ টিমত আছিলোঁ। তো 2021 পৰা 2023 এণ্ডলৈকে আছিলোঁ। আফটাৰ ডেট এতিয়া পাৰ্চু কৰি আছোঁ মিউজিক ফুলি, মানে ডেডিকেটেড আৰু ফ'কাছ দি আছোঁ মিউজিকত। এলং উইথ ডেট ডেফিনেটলি। তোমাৰ এনেই জনাৰটো ৰেপে ন? ইয়া মই মানে একচুৱেলি মইতো ভেৰিয়েশ্যনত বিশ্বাসী। মোৰ একচুৱেলি বেষ্টটো আছিলে ফ'ক। মই সৰুৰ পৰা গান গাওঁ ঘৰত। আমাৰ কালচাৰেলি ফ'কৰ যিটো আমাৰ ধাৰাটো আৰু লোকসংগীত, বৰগীত হওক, লোকগীত হওক, গোৱালপৰীয়া, কামৰূপী দুটাই তেনেকৈ অলপ ঘৰৰ পৰা মানে হেৰিটো পাইছিলোঁ, মানে যেতিয়া গ্ৰ' আপ কৰি আছিলোঁ গাঁৱতে। তাৰপিছত এনেও গাঁৱত পৰিৱেশটো জানে আপুনি, নাগাৰা নাম হয়, দেন সংকীৰ্তন হয়, তো অলপ ৰিলিজিয়াছলি তেনেকৈ এক্টিভ আছিলোঁ। এলং উইথ ডেট মই আধুনিক গীতো গাইছিলোঁ, জুবিন দাহঁতৰ গান চান গাইছিলোঁ। তো 8-9 মানৰ পৰা এজ এ চাইল্ড আৰ্টিষ্ট এনে লোকেলি কেইখনমান প্ৰগ্ৰেম কৰিছিলোঁ। তেতিয়া মোৰ ষ্টেজ ফ্ৰাইটটো নোহোৱা হৈ গৈছে ফুলি, সৰুৰ পৰা। সেইকাৰণে ষ্টেজৰ লগত যিহেতু চিনাকি, গুৱাহাটী অহাৰ পিছতহে মোৰ একচুৱেলি হিপ হপটো গ্ৰ' হৈছে। বা সেইখিনি টাইমত মই গুৱাহাটী আহিছিলোঁ 2014ত, বি বৰুৱাত এডমিশ্যন লৈছিলোঁ গ্ৰেজুৱেশ্যন কৰিবৰ বাবে। তেতিয়া গুৱাহাটী যেতিয়া আহিলোঁ, তাৰ পিছতহে মই আচলতে প্লেটফৰ্মছ পাইছোঁ, বা মই যে হিপ হপৰ ফালে বেছি মোৰ আকৰ্ষণ বাঢ়িল, তে সেইটো কথা ৰিয়েলাইজেশ্যন হ'ল। আৰু নিজেও তেনেকৈ মানে ঢাল খালোঁ হিপ হপৰ প্ৰতি। তুমি জনাৰটো কিয় চেঞ্জ কৰিলা? একচুৱেলি চেঞ্জ মই কৰা নাই, মোক বাচিছে যেন লাগে হিপ হপে। মইতো ভবা নাই ন যে মই সংগীত শিল্পী হ'ম বা কিবা গায়ক হ'ম। গাব লাগেহে গাওঁ ন, বস্তুটো তেনেকুৱা। কোনেওতো ভাবি নাথাকে। বা প্ৰথমতে তেনেকুৱা এমেচাৰ ষ্টেজ এটাত এনেও এইবিলাক কিবা সপোন যেন লাগে, কিবা গায়ক হ'ম, ৰেপাৰ হ'ম, তেনেকুৱা নাছিলে একো। এজ এ লিচেনাৰ মই শুনিছিলোঁ, কিন্তু ভিতৰৰ পৰা এটা মোক কিক মানে পাই আছিলোঁ যে কিছুমান মানে কথাত গম পায়। ধৰক এতিয়া সৰুতে মই শংকৰদেৱত পঢ়া, তো আমাৰ সংস্কৃতৰ যিটো আমাৰ ছাবজেক্ট আছিলে, বিষয়টো, তো তাতে শ্লোকবিলাক আমাক আওৰাবলৈ দিয়ে ন, শ্লোকবিলাক আমাক মুখস্থ ধৰে আছে। তো সেইবিলাক শ্লোক একচুৱেলি মই যেতিয়া পাৰফৰ্ম কৰিছিলোঁ ক্লাছতে হওক বা কেতিয়াবা কম্পিটিশ্যনত, তেতিয়া মই সেইটো মোৰ ওপৰত বিশ্বাস আছে যে মোৰ উশাহটোৰ ওপৰত অকণমান কণ্ট্ৰল আছে। যেনেকৈ জতা তবি গলত জলত প্ৰবাহ হপা পিতস্তলে গলে বলম বলম বিতম ভুজংগতুম দমালিকম দমত 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 দমন নিনা দমত দমৰ বয়ম চকাৰ চন্দ্ৰতান দবম তনু তনু শিৱ শিৱ। এই বস্তুটোকে মই ভাবোঁ যে উশাহটোৰ ওপৰত কণ্ট্ৰল আছে, কাৰণ এবাৰতে মতাটো ইমান সহজ নহয়। সৰুতে সেইটো ৰিয়েলাইজেশ্যন হোৱাৰ পিছত ভাবিলোঁ যে এইটো বস্তুকেচোন অসমীয়াত কৰিব পাৰি। বাট মোৰ ডিৰেকশ্যন নাছিলে তেনেকুৱা, কাৰণ সেইটো ইট ৱাজ টু আৰ্লি। আৰু আমি যিকেইটা প্ৰথম অসমত ৰেপ আনিছিলোঁ, উই ৱাৰ দ্য লাইক ফাৰ্ষ্ট জেনেৰেশ্যন। এতিয়াও ফাৰ্ষ্ট জেনেৰেশ্যন অসমীয়া মই ফাৰ্ষ্ট তোমালোকৰ নামেই শুনিছোঁ কিন্তু। তো সেইটো পিৰিয়ডত আমাৰ লুক আপ কৰিবলৈ তেনেকুৱা কোনো মানে অসমীয়াত ৰেপ কৰা ৰেপাৰ নাছিলে। মই এটা বাৰজো লিখি চালোঁ, শুনিছিলোঁ উইজ খালিফা, এমিনেম, বহমীয়া আছিলে হিন্দী, ইংৰাজী নাছিলে অসমীয়া। তো তেতিয়া মই ভাবিলোঁ যে অসমীয়াটো আমাৰ নিজৰ লেংগুৱেজ, নিজৰ মাতৃভাষা, আৰু ইমানখিনি আমাৰ লেংগুৱেজটো সুৰীয়া হোৱাৰ পিছতো ৰেপটো কিয় সম্ভৱ? বহুতে কাৰণ মোক ডাউট আনি দিছিলে মনত, যেতিয়া মই ষ্টাৰ্ট কৰিছিলোঁ অসমীয়াত, সম্ভৱ নহয় এনেকুৱা টাইপৰ কথা কিছুমান। তাৰ মই বোলো কিয় সম্ভৱ নহ'ব? ইমান সুৰীয়া ভাষা, ক্লাছিক লেংগুৱেজৰ মৰ্যাদা পালে এতিয়াতো। তো মই ভাবোঁ অসমীয়াটো এটাতো 1 নম্বৰতে বহুত চুইটেষ্ট লেংগুৱেজ ন গোটেই ৱৰ্ল্ডতে। দ্বিতীয়তে ছন্দ মিলাবলৈ খুব মানে উপযোগী লেংগুৱেজ, মানে ভাষাটো মানে ছন্দ মিলাবলৈ মই ভাবোঁ
এটা খুব খেলিব পৰা ভাষা তাৰমানে সেইকাৰণে মই খেলি ভাল পাওঁ এতিয়াও খেলি আছোঁ চন্দৰ লগত তেনেকৈহে একচুৱেলি হিপ হপৰ প্ৰতি মোৰ মানে আগ্ৰহটো বাঢ়িল প্লাছ বিবৰুৱাত যেতিয়া মই ফ্ৰেছাৰ্ছত গান গালোঁ প্ৰথমবাৰৰ বাবে যেতিয়া ষ্টেজৰ সন্মুখত ৰেপ কৰিলোঁ সেইটো মই লিখা ৰেপ নাছিল এমিনেমৰ এটা গান আছিলে লাভ দ্য ৱে ইউ লাই সকলোৱে ভাল পায় সকলোৱে শুনিছিলে 2011ত ওলাইছিলে গানটো এমিনেমৰ চ' মই 2014ত ফাৰ্ষ্ট মানে মানুহৰ আগত ৰেপ পাৰফৰ্মেঞ্চ দিছিলোঁ সেইটো গানত আৰু তাতো বহুত এটা ইণ্টাৰেষ্টিং ষ্টৰি আছে একচুৱেলি মই যেতিয়া গানটো পাৰফৰ্ম কৰিবলৈ ষ্টেজত উঠিছিলোঁ ফ্ৰেছাৰ্ছত তো মই এটা নীলা চোলা পিন্ধি গৈছিলোঁ ব্লু কালাৰ এতিয়া মনত আছে ব্লু কালাৰ আছে ইমান দেৰি বেছি হেৰি হোৱা নাই 14ৰ কাহিনী 10 বছৰ হৈছে তো এইবাৰ 11 বছৰ হ'ব লাহে লাহে সময় বহুত হৈছেও বাৰু তো তাৰপিছত মানে মই সেই এমিনেমে তাৰমানে সেই লাভ দ্য ৱে ইউ লাই গানটোত গেঞ্জি পিন্ধি ওলায় আপুনি যদি মিউজিক ভিডিঅ'টো চাই পথাৰৰ মাজত গেঞ্জি পিন্ধি বগা গেঞ্জি এটা পিন্ধি ৰেপ কৰি থাকে তো মই ভাবিছোঁ মই ক'লা গেঞ্জি এটা পিন্ধিম মই অলপ ক'লা মানুহটো ভাবিছোঁ বগা গেঞ্জি বেছি নাচাজিব ক'লা গেঞ্জি চাজিব তো মই ষ্টেজত গৈ গানটো আৰম্ভ কৰা একে চোলাটো ফালি খুলি দিছোঁ ষ্টেজতে তাৰপিছত গানটো আৰম্ভ কৰিছোঁ গানটো গাই আছোঁ চবেই একদম চিঞৰিছে ভাল পাইছে মই গাই আছোঁ মাজতেতো কালচাৰেল ছেক্ৰেটাৰী দাদা এজন আহি কিনে ক'লে তুমি কি কৰি আছা বোলো মিডিয়া আহিছে বোলো এইবিলাক বিচতৰীয়া সংস্কৃতি বোলে তাৰপিছত মই হে ৰাম কি হ'ল আকৌ আগফালে প্ৰিন্সিপাল ছাৰ HOD মেম চব বহি আছে ন মোৰ মানে মই এমিনেম হৈ গৈছোঁ তেতিয়া পাগলা আৰু তাৰপিছত মই বোলে ধেত্তেৰি বেয়া হ'ল তাৰপিছত ষ্টেজতে মই ক্ষমা খুজি আকৌ শ্বাৰ্টটো পিন্ধি কণ্টিনিউ কৰিলোঁ তাৰপিছত প্ৰিন্সিপাল ছাৰে মাতিলে মই ভাবিলোঁ পিটিলে মোক প্ৰিন্সিপাল ছাৰে পাছত মাতি কিনে ক'লে যে ইমান ভাল তোমাৰ এটা প্ৰতিভা আছে তুমি এইটো গ্ৰ' কৰা নেক্সট ইউথ কনক্লেভৰ কাৰণে তুমি গান এটা বনোৱা এনেকৈ ক'লে তো সেইবিলাক বস্তুৱে পুজ দিলে ন যে গুৱাহাটীত আহিছোঁ ফ্ৰেছ একো নাজানো নিজে লিখাই নাই তাৰপিছত তেনেকৈ এটা দায়িত্বত পেলাই দিলে তাৰপিছতে এনেকৈ ষ্টুডিঅ'ত চিনাকি হ'লোঁ অলপ চলপ ঘূৰিলোঁ গুৱাহাটীতে আছিলোঁ চ' ইউটিলাইজ কৰিলোঁ নিজৰ টাইম নিজৰ পকেট মানি বচাই ৰেকৰ্ডিং কৰা ৰাতি লিখা আউৰোৱা প্ৰেক্টিচ কৰা সেইটোৱে চলি আছে আজি পৰ্যন্ত মানে মই সেই 20 বছৰীয়া ফেজটো আজি মোৰ 30 বছৰ হ'ব ওলাইছে বাট মই ফ্ৰম উইদিন ফিল লাইক 20 years old মানে আৰু সেইটো তেতিয়ালৈকে থাকিব যেতিয়ালৈকে মই ছন্দ মিলাই থাকিম গম পাইছোঁ মোৰ মানে ফাৰ্ষ্ট যিটো তোমাৰ মনত আছে আৰু ফাৰ্ষ্ট বাংলাদেশী গানটো হয় সেইটো পাই অলপ তুমি হাইপ পাইছা মোৰ লাগে এক্সেক্টলি ন সেইটো মোৰ জীৱনৰ এটা অন্যতম মানে ক'বই লাগিব মাইলৰ খুঁটিৰ নিচিনা গান আৰু বাংলাদেশ একদম টাইমত লৈছিলে এই গানটো একদম হয় তোমাৰ কিবা অলপ মানে কাহিনী আছে বোলে এই গানটোৰ লগত হয় তাৰমানে একচুৱেলি কাহিনীটো হ'ল কি মই বাংলাদেশীটো আউট অফ কমপ্লিটলি ৰ ইম'শ্যন আৰু সেইটো টাইমত অসমৰ পৰিস্থিতি কি হৈ আছিলে মই আছিলোঁ আমাৰ বন্ধু কেইজনমানৰ লগত ভাড়া কৰি হেৰিত বামুণী মৈদামত আমাৰ কাষতে গাড়ী জ্বলাই দিলে টায়াৰ জ্বলাই দিলে আমিও যাওঁ মাজে মাজে মানে আৱেগটো উঠি যায় আৰু প্লাছ মই আছিলোঁ দৃঢ় বিশ্বাস আছিলে যে কিবা এটা বেয়া হ'ব এইখন আহিলে তো তেনেকৈ ময়ো ভাবিলোঁ যে মোৰতো মাধ্যমটো ৰেপ ন মই চিঞৰি থাকিলে নহ'ব চ' যিহেতু মই ৰেপাৰ হয় আৰু ৰেপ গানটোৱে হৈছে বিদ্ৰোহৰ বিপ্লৱৰ চেতনাৰ গান তো মই ভাবিলোঁ যে মোৰ টেকটো কি হ'ব এবাউট দিছ ছাবজেক্ট তো মই খুব মানে ৰাখি নিজকে ইম'শ্যন ৰাখি গানটো বনালোঁ কিন্তু কোনোবাখিনিত হয়তো মানে অলপ চাব গ'লে লফুলি মিষ্টেক্স কিছুমান আছে মানে সেইটো চিটুৱেশ্যনত এইটো কাৰণে হয়তো উট্ৰাবল কৰি দিব পাৰে পাব্লিক তেনেকুৱা কিবা এটা হেৰি হ'ল আৰু নিউজ পেপাৰত আহিল ফ্ৰণ্টতে যে এটা গীতক লৈ মানে এনেকৈ মোৰ কামোৰণি হৈছে আৰক্ষী তাৰপিছত মই অলপ ভয়ো খালোঁ কি বা হৈছে সৰু ল'ৰা ন তেতিয়া আৰু ঘৰৰ মানুহে অলপ ভাবিলে কি বা হৈছে আৰু এইবিলাক আন্দোলনটো কোনটো ষ্টেজত একদম পিক মানে ধৰক একদম পিক হ'ব ওলাইছে তেতিয়া তাৰমানে গানটো ওলাইছিলে ধৰক ডিচেম্বৰৰ কিবা এটা টাইমত মানে উইথ দ্য ভিডিঅ' অডিঅ'টো অলপ সোনকালে ওলাই গৈছিলে অডিঅ'টোত ভাল হেৰি পাই মই ভিডিঅ' ওলাই দিছিলোঁ তো ভিডিঅ'টো ওলোৱাৰ টাইমত মানে আৰু পিক যাব তাৰমানে জানুৱাৰী মাহত পিক হৈছিলে ইফ ইউ ৰিমেম্বাৰ তো সেইটো টাইমতে আৰু কৰোণাৰ আগে কিন্তু ছেম ইয়াৰে আছিলে তাৰপিছত আমি সেইটো টাইমত উলিয়ালোঁ গানটো তাৰপিছত মোক মাতিলে ADGP ছাৰে তেখেতে বহুত ভালকৈ বুজালে মাননীয় পল্লৱ ভট্টাচাৰ্য ডাঙৰীয়া তেখেতে মাতি নিজে মোক যে বুজাইছে এজন শিল্পী বুলি সমাদৰ দি কিনে কৈছে যে তোমাৰ এইটো কাৰণে কিছু উত্ৰাবল এটা হেৰি কৰিব পাৰে চ' টেক ইট ডাউন ফৰ চাম টাইম ভালকৈ বুজাইছে মানে কেনেকৈ লফুলি কাৰেক্ট থাকি গান এটা বনাব লাগে কেনেকুৱা আৰু তেখেতে শলাগো লৈছে মোৰ তাৰপিছতে মই গানটো কিছু সময়ৰ বাবে মানে টেক ডাউন কৰি থৈ দিছিলোঁ চ' সেইটোৱে কাহিনী আৰু অলপমান কিন্তু কমেণ্টছত মই দেখিছোঁ কিন্তু বহুত ছাপোৰ্ট আছে গা জ্বলা মানে এটা ৱৰ্ডে আমি এবাৰ বাংলাদেশী শুনি চাব পাৰোঁ নেকি বাৰু নিশ্চয় আমি আকৌ আজি সেই আকৌ ট্ৰেকৰ ষ্টাইলত মই বহুদিন পাৰফৰ্ম কৰা নাই বাই দ্য ৱে বাংলাদেশী নাই কৰা অলপ কমাইছোঁ এইটো এতিয়া যিহেতু এইটো মাহলটো এইটো নহয় বাট ষ্টিল ইটছ ওৱান অফ মাই ফেভৰেট ছংছ আৰু জীৱনত মই কেতিয়াও পাহৰিব নোৱাৰিম চেষ্টা কৰিম মানে ভালকৈ গাবলৈ
ভাল লাগিব আজি আমি শুনো তেতিয়াহ'লে এতিয়া বাংলাদেশী ওকে So Bangladeshi exclusively for Ozantric which is dar karone special. Thank you. Okay, let's go. লাচিতৰ দেশত আজি লাগিলে কলংক নেতা হল পেটুৱা কৃষক উলংগ 2 বছৰতে হ'ব দেশ ধ্বংস নাথাকিব বুলিবলে অসমীয়া বংশ যতে চাও দেখো মাথো হাকাৰ বিজি আছে সকলো কোনে শুনে কাৰ সকলোৰে বাবে যদি এক অধিকাৰ তেন্তে কোৰ্ট কাছাৰীৰ কি দৰকাৰ চৰকাৰ হুই আছে নেকি অসমতে আনিবলে ভৰাব বিদেশী তুলিল যদি হেং ডাং ডাঙি ঠেং এৰি লুঙি পলাব বাংলাদেশী নাই জাতি ভেদ হিন্দু মুছলিম আমি ভাই ভাই এৰি দিম অসমক নাই নাই অতিথি ভগৱান আমাৰ কাৰণে কিন্তু বহিৰাগতক মাৰ ধাই ধাই কাটি কৰিম দিছেও যদি উঠে প্ৰশ্ন আই মাতৃৰ অস্তিত্বৰ ওপৰত সকলোৰে গৰত আছে তোৰ ৱাল আছে ধাৰ আছে কাৰ মৰহা পাহুৱাল অসমীয়া ওলাই কৰো আমি লুইত ৰক্তাক্ত নহলে হ'ব অসম ইতিহাস নাথাকিব বুলি বলে বৃন্তান্ত এটকীয়া মন্ত্ৰী দুটকীয়া শাসন 3 টকাৰ চাউল 4 টকাৰ ভাষণ আজি তেওঁলোকে লৈছে এখন যাৰ জোৰ আছে পকেটত একেবাৰে মাখন টেবুলৰ তলৰ লেনদেন বেংকৰ হিচাপ হেনটেন ইটো হিটো বেন বেন ইলেকশ্যনৰ টাইমত কৰিব পেন পেন ইলেকশ্যনৰ টাইমত সকলোৱে পেন পেন কৰে ন কাৰণ সকলোকে ভোট লাগে সকলোকে ক্ষমতা লাগে yes কিন্তু ভোটটো দিয়াৰ পিছত কি কৰে সকলোৱে লুটি খায় সকলোৱে একে ফেৰিটো উদঙাই দিয়ে সো দ্যাটস বাংলাদেশী ফৰ ইউ বেসিক্যালি ইয়া বছৰৰ স্বাধীনতা নেতা পালি নেতা অভিনেতা এটা গাড়ীত চকীত এটা ঠাৰি পাৰি বহি গৈছে বাকী কেইটা প্ৰতিশ্ৰুতিবোৰ দিব সমাজক আঁচনিৰ ধন মাৰি নেতা পলাতক দেশক লৈ কৰিছে নাটক ধনৰ বিনিময়ত বিকিছে মাকক লাচিতৰ তেজ যদি গাত আছে নিজকে চাটক তোৰ মাত আছে তোৰ হাত আছে কাইলে কাহিত একো নাথাকিব আজিহে ভাত আছে আজি ভাত আছে আজি হাতত আছে ফোন তই কিয় শুনিবি তোক ক'বলৈ আমিনো কোন এয়া মানসিকতা এই প্ৰজন্মৰ নাভাবি হ'লেও আমি তুখান বাস এনেকুৱাই টাইপৰ অলপ পাহৰিছো আৰু গোটেইটো গাই নিদিওঁ আপোনালোকে এতিয়াও ইউটিউবত ভিডিঅ'টো আছে চাওক আৰু ভিডিঅ' খুব মিউজিক ভিডিঅ'টো খুব তাড়াতাড়ি বনাইছিলোঁ সেইটো টাইমত ইট ৱাজ এ এমেজিং এক্সপিৰিয়েঞ্চ মই লাইভত এতিয়ালৈকে ৰেপ শুনা নাছিলোঁ কিন্তু দেই লাইভত শুনা নাছিলে নাই শুনা থেংক ইউ মই এটা চাগে হেৰিয়ত প্ৰগ্ৰেম চাইছিলোঁ কুলদীপৰ চাইছিলোঁ কিন্তু তাৰ অলপ জনাৰটো অলপ বেলেগ হয় তাৰটো অলপমান খুহুটি আহি মানে অলপ বেলেগ ধৰণৰ মোৰটো অলপ বেছি পলিটিকেল অলপ বেছি গম পাইছো হাৰ্ডক'ৰ অলপ গেংষ্টাৰ ৰেপ আৰু তুমি ফাৰ্ষ্ট মানে ষ্টুডিঅ'ত কোনটো গান ৰেকৰ্ড কৰিছিলা ৰেপ কেপ বুলি এটা গান আছিলে নিউ মেটেল ছং আছিলে সেইটো পুৰা চিঞৰিব লাগে এনেকুৱা আৰু মোৰ ডায়েৰী পাতৰ মাজে মাজে ৰেপ মোৰ প্ৰতিটো খোজৰ ভাজে ভাজে ৰেপ উঠোতে বহুতে খাওঁতে শুওঁতে ৰেপ মোৰ আগত কৰি লাভ নাই কোনোৱে কেপ এনেকুৱা আছিলে তুমি হোম প্ৰডাকশ্যন নাই কৰা ন ডাইৰেক্ট ষ্টুডিঅ' গৈছা ডাইৰেক্ট ষ্টুডিঅ' গৈছিলোঁ সেইটোৱেতো মানে কথা মোৰ জাৰ্ণিটো অকণমান বেলেগ বাকীবোৰ ৰেপাৰতকৈ বা ৰেপাৰবিলাকে যেনেকৈ বেছিকেলি ষ্টাৰ্ট কৰে ৰেপাৰবোৰে নৰ্মেলি কেনেকৈ ষ্টাৰ্ট কৰে জানেনে আপুনি ৰেপ কৰে মই ৰেপ কৰোঁ দুটাকে কিবা কিবি চেলেঞ্জেছ দিওঁ আপুনি এটা শব্দ দিলে মই এটা শব্দ দিলোঁ তেনেকৈ আমি প্ৰেক্টিচ কৰিলোঁ আফটাৰ ডেট হোম ষ্টুডিঅ' ক'ৰবাত কিবা বিকজ পইচা নাথাকে ৰেপৰ যেতিয়া নিচা লাগে আপোনাৰ তেতিয়া আপোনাৰ বয়সটো এনেকুৱা হৈ থাকে যে পকেটত পইচা নাথাকে ন তো পইচা নাথাকিলে ষ্টুডিঅ' আপুনি কেনেকৈ এফৰ্ড কৰিব কিন্তু মোৰ কিবা এটা ভাগ্য ভাল আছিলে মোক স্কলাৰশ্বিপ পাইছিলোঁ তো মই ভাবিলোঁ যে কিবা উল্টা পুল্টা কিনাতকৈ লেপটপ বাইক পিছতো হ'ব আগে এইটোত অলপমান মই ফ'কাছ কৰোঁ তো মই গুৱাহাটীত প্ৰথম ষ্টুডিঅ' গৈছিলোঁ দ্য চাউণ্ড ক্লিনিক বুলি এটা ষ্টুডিঅ' আছিলে এই গীতানগৰত বৰ্তমান শ্বিফ্ট হৈছে জেগাটো তাত গৈ ৰেপ কেপ আৰু কলা বগা বুলি এটা মোৰ গান আছিল কিন্তু কলা বগাটো বহুত লেটাৰ ৰিলিজ কৰিছোঁ ৰিচেণ্টলি এখন চিনেমাত লৈছিলে কলা বগা ব্লেক এণ্ড হোৱাইট বুলি ৰবি শৰ্মাদাৰ এখন চিনেমা ওলাইছিলে তাতে গৈছে গানটো বাট ৰেপ কেপটো মোৰ জীৱনৰ প্ৰথম ছং আছিলে ডাইৰেক্ট ষ্টুডিঅ' গৈছিলোঁ ভাল ষ্টুডিঅ' গৈছিলোঁ তাতে মিক্সিং মাষ্টাৰিং কৰিছে তো মই এক্সপিৰিয়েঞ্চটো লৈছোঁ তাৰমানে কেনেকৈ এটা গান বনায় একচুৱেলি তাৰপিছত আকৌ খবৰ কৰিলোঁ যে আকৌ ক'ত ষ্টুডিঅ' আছে গুৱাহাটীত ৰেড হেভি বুলি এটা খুব ধুনীয়া ষ্টুডিঅ' আছে তাত হেৰি দিগন্ত ভাৰতী দাহঁত বহে পলাশ সূৰ্য গগৈ দাহঁত বহে পিংকু দাই ৰেকৰ্ডিং কৰে সেইটো ষ্টুডিঅ'ত বহুত কেইজন মানে মেইন ষ্ট্ৰীমৰ মানে যিসকলক আমি সৰুৰ পৰা চাই ডাঙৰ হৈছোঁ তেওঁলোকে সেইটো ষ্টুডিঅ'তে কাম কৰে চ' মই যেতিয়া সেইটো ষ্টুডিঅ'ত গৈ কাম কৰিলোঁ তেনেকৈ এখন কমন প্লেটফৰ্ম টাইপে হৈ গ'ল ন তো মোক তেতিয়াৰ পৰাই মানে তেওঁলোকে অলপ জানে চিনি পায় ল'ৰাজন কোন কেনেকুৱা অলপ তো সেইকাৰণে মানে মই কওঁ যে এইটো জাৰ্ণি কৰিলে তাৰমানে অলপ দিগ্গজ যিবিলাক মানুহ আছে তেওঁলোকৰ সান্নিধ্য পোৱা যায় কেতিয়াবা তেওঁলোকৰ কিছুমান আড্ডাৰ পাৰ্ট হ'ব পৰা যায় সেইটো মানে ভাল লাগে
আৰু এনেকুৱাও নহয় যে মই কমপ্লিটলি মানে ৰাস্তাত হিপ হপ কৰা নাই মানে একচুৱেলি হিপ হপ কালচাৰ ৰাস্তাতে আৰম্ভ হৈছিলে নিউয়ৰ্কৰ ব্ৰঞ্চত এটা প্ৰতিবাদী সত্তাত লৈ তো তেনেকৈও কৰিছোঁ গুৱাহাটীত ধৰক মই প্ৰথমতে 2014 যেতিয়া বিবৰুৱা আহিলোঁ তেতিয়া এটা ইয়াতে গুৱাহাটীত এটা ইউথ ফেষ্টিভেল হৈছিলে ইউথ ফেষ্ট বুলিয়ে ক'ব পাৰি মেট্ৰ'পলিছ বুলি আপোনাৰ মনত আছে চাগে মেট্ৰ'পলিছ হৈছিলে নেহেৰু পাৰ্কত তো তাতে এটা আমাক ষ্টল দিছিলে তাৰমানে লৰ্ড অফ দ্য ৰাইমছ বুলি সেইটো তাৰমানে ডেডিকেটেড টু হিপ হপ আছিলে সেই টাইমতে আজিৰ পৰা 10 বছৰ আগত তো তাতে মই দেন আৰু মোৰ যিখিনি কণ্টেম্পৰেৰী মোৰ লগৰ ৰেপাৰ্ছ আছিলে গুৱাহাটীত কেইবাজনো ৰেপাৰ্ছ আছিলে যেনেকৈ দীপাংকৰ এইচ তেতিয়া তাৰ নাম আছিলে এতিয়া সি জিয়ান কৰি ল'লে নামটো দেন ৰকি গ্লক বুলি এজন হিন্দী ৰেপাৰ এতিয়াও আছে সি কৰি আছে নটৰিয়াছ চেম বুলি এজন ৰেপাৰ আছিলে ইংলিছত কৰিছিলে সি অসমীয়া বহুত কম আছিলে কিন্তু 2015 মানত মই চিন্ময়ক লগ পাইছিলোঁ চিন্ময় নিউ ব্ৰিড বুলি এজন ৰেপাৰ আছিলে এতিয়াও মোৰ মানে হি ইজ লাইক মোৰ বহুত ভাল বন্ধু আছিলে আমি তাক অকালতে হেৰুৱালোঁ এক্সিডেণ্ট এটাত তো সি বহুত ভাল লিখক আছিলে তো সি আছিলে অসু আছিলে সেইটো টাইমত তো আমি কেইজনমান 7-8জন মানে অলপমান এটা মানে ৰেপৰ মাহোলটো ক্ৰিয়েট কৰি থৈ দিছিলোঁ তেতিয়া তাৰপিছত লাহে লাহে সকলোৱে ইণ্ডিভিজুৱেলি কেৰিয়াৰ গ্ৰ' কৰালে বা এতিয়াও কৰি আছে এতিয়াও বহুতে ৰেপ কৰি আছে বিভিন্ন হেৰি ট্ৰাই কৰি আছে ভেৰাইটিজ অফ মিউজিক ট্ৰাই কৰি আছে তো তেনেকৈ ষ্টাৰ্ট কৰিছিলোঁ তাৰমানে একতো আমি ষ্টুডিঅ'ত যাওঁ ডাইৰেক্ট গানটো বনাওঁ আৰু ইফালে সিহঁতৰ লগত হেং আউট কৰি অলপ অলপ কৰোঁ কিন্তু নলবাৰীত একেবাৰে নাছিলে মোৰ নলবাৰীৰ ফালে যদিও নলবৰীয়া আছিলোঁ নলবাৰীৰ ফালে ৰেপ কালচাৰৰ লগত মোৰ ইমান বেছি টাচো নাছিলে প্লাছ তাত নাজানেও এতিয়াও বহুত মানুহে নাজানে বা হেৰি ইমান হেৰি নহয় আৰু তাত মই নীলোৎপল হিচাপে থাকোঁ গাঁৱৰ ল'ৰা হৈ নৰ্মেল হেং আউট কৰি থাকোঁ বাট এতিয়া অলপ চলপ গান চান 2-3টা কৰাৰ পিছত আৰু গম পোৱা হৈছে লাহে লাহে তাতো এতিয়া চাইফাৰ কৰিছোঁ আমি চাইফাৰ মানে বেচিকেলি গ্ৰুপ অফ ৰেপাৰ্ছ লগ লাগি বা বিট বক্সাৰো হ'ব পাৰে আমি মানে এটা এনেই আৰু এটা ধৰক যেনেকৈ গধূলি হৈ লগ হৈ নাম প্ৰসংগ কৰে এনেকুৱা টাইপৰ এটা আৰু এইটো তোমালোকৰ নাম প্ৰসংগ আমাৰ নাম প্ৰসংগ এইটো য'ত চন্দৰ খেলা হয় তো সেইবোৰ কৰোঁ আমি তাৰমানে এতিয়া তেনেকুৱা চিন বহুত আছে বাৰু অসমত ডেটছ এ গুড থিং গ্ৰ'থ হৈ আছে ডিব্ৰুগড়তো নৰ্থ ইষ্ট আণ্ডাৰগ্ৰাউণ্ড মুভমেণ্ট বুলি এটা মানে এণ্টিটি এটা আছে যোনটোৱে চব অল অভাৰ আছাম বা নৰ্থ ইষ্টত মানে হেৰি পাতে চাইফাৰ্ছ পাতে আশু আনন্দ বুলি এজন ল'ৰা আছে মানে তেওঁ বহুত মানে এটা ফিগাৰ হয় সেইটো চাইফাৰ কালচাৰৰ তো চাইফাৰবোৰ হৈ আছে তাত ল'ৰাবোৰ আহি আছে কৰি আছে তো সেইখিনি আৰু ৰেপ কালচাৰটো লাহে লাহে গ্ৰ'হে হৈ আছে আৰু পাইছোঁ কিন্তু ধৰি লোৱা এতিয়া তোমাৰ অসমত 10 বছৰ হৈ গৈছে এইটো বস্তু ষ্টাৰ্ট কৰা তুমি ৰেপৰ ট্ৰানজিশ্যনটো কেনেকুৱা দেখিছা এতিয়ালৈকে মানে মই মাজতে এনেকুৱা হৈছিলে ঢেৰ ইউটিউব ভিডিঅ'জ দেখিছিলোঁ বহুতে বনাইছিলে আৰু এতিয়া বাহিৰত যিটো হয় তাত দুটা পেৰেলেলি গৈ থাকে মেইন ষ্ট্ৰীমতো এটা হিপ হপ চলি থাকে আণ্ডাৰগ্ৰাউণ্ডতো এটা বেলেগ চিন চলি থাকে এতিয়া তুমি কৈছা যে আণ্ডাৰগ্ৰাউণ্ডত চলি আছে আমি যিটো মই ইমান গম নাপাওঁ ঠিক আছে মই যিহেতু এক্টিভ নহয় ইমান কিন্তু মেইন ষ্ট্ৰীমত এইকেইদিন ইমান নাই কিন্তু নাই তো একচুৱেলি হৈ কি আছে আমাৰ ৰেপাৰ্ছখিনিৰ মাজত তাৰমানে ধৰক কনচিষ্টেঞ্চিৰ অভাৱ বহুত এতিয়া মই খুব বেছি কনচিষ্টেণ্টলি গান এৰি নাথাকোঁ আৰু এতিয়া কণ্টেণ্টৰ জামানা হৈ গৈছে ইউ হেভ টু গিভ কণ্টেণ্ট মানে টাইম টু টাইম তো কনচিষ্টেঞ্চি নাথাকিলে একটো আপোনাৰ ক'ৰ ফেন বেছটোৱে আপোনাৰ লাহে লাহে ফ'ল' কৰা মানে বাদ দিয়ে বিকজ আজিকালি টু মাছ ডিষ্ট্ৰেকশ্যন ন যদি এজন ৰেপাৰ ভাল পোৱা নাই অসমীয়া ৰেপটোৱে যে শুনিব লাগিব কি কথা আছে ন হিন্দী ৰেপ শুনিব পাঞ্জাবী শুনিব যাক ভাল লাগে তাক শুনিব ন আৰু আমাৰো কৰণীয় কাম আছে আমি বহুত ৰিজনেট কৰিব পৰা মিউজিক দিব লাগিব অসমৰ মানুহক এতিয়া মই চীনত দেখি আছোঁ মানে ৰেপ মিউজিকটোত বহুত ৰেপাৰ্ছে এনেকুৱা মিউজিক কৰি আছে যে একচুৱেলি মানে ৱেষ্টাৰ্ণ কালচাৰ হয় ন ৰেপটো তো ৰেপটো যিটো কৰি আছে মোৰ মষ্ট মানে ৱেষ্টাৰ্ণ তাত ইনফ্লুৱেঞ্চটো বেছি আছে অসমৰ থলুৱা সোৱাদটো কম আছে যাৰ ফলত হয়তো অসমৰ মানুহখিনিয়ে কানেক্ট কৰিব পৰা নাই তো তেনেকুৱা কাম বহুত আছে হয়তো আমি আৰু অলপ বেছি ফিউজন কৰাৰ দৰকাৰ আছে আমাৰ ইয়াৰ থলুৱা চাউণ্ডৰ লগত খেলা দৰকাৰ আছে আমি কি কয় এইটো আপোনাৰ টেকনিকেলিটিটোৰ ওপৰত কাম কৰাৰ দৰকাৰ আছে দেন এইটো যদি এটা হেৰি হ'ব লাগে মানে ধৰক কি কয় ছাষ্টেইনেবল আৰ্ট হ'ব লাগে যদি ৰেপ বা হিপ হপ তেতিয়াহ'লে আমাক যেনেকৈ বাহিৰত মুম্বাইত বা গুজৰাটত বা মালায়ালী ৰেপ চিনটো এতিয়া বহুত আগুৱাই গৈছে ইভেন আপোনাৰ দেলহি চিনটো বহুত ওপৰত আছে কিয় ওপৰত আছে বিকজ তাত ৰেকৰ্ড লেভেল আছে ৰেকৰ্ড লেভেল বোলে ইভেন ৰিজনেল লেংগুৱেজো ছাপৰ্ট কৰি আছে কেৰেলাতো তেওঁলোকে মালায়ালী ৰেপ কৰি আছে বা তাত দেভ জেম বুলি এটা মানে হিপ হপ চেণ্ট্ৰিফাইড এটা হেৰি আছে ৰেকৰ্ড লেভেল বা আপুনি বেনাৰে ক'ব পাৰে তেনেকৈ আৰু কেইবাটাও আছে দেভ জেম আছে দেন ৱাৰ্ণাৰ ব্ৰাদাৰ্ছ আছে এইবোৰে তাৰমানে তাত এক্সপ্ল'ৰ কৰিছে তেওঁলোকক এইবোৰ লেংগুৱেজৰ ভাল এটা অডিয়েঞ্চ বেছো আছে তো ইটছ চেলিং ডেটছ ৱাই দে আৰ কামিং ন আমাৰ এতিয়া ইয়াতে মানে ক'ৰ লিচেনাৰটো বহুত কমি আছে আৰু প্লাছ চাগে আমি অসমীয়া ভাষাটো সিমান ইণ্টিগ্ৰেটো হোৱা নাই এতিয়া গুগলত বা হেৰিত যে তেওঁলোকে বিচাৰি পাব বা হেৰি হ'ব ন তো তেনেকৈ ৰেকৰ্ড লেভেলবোৰৰ আমাৰ ইয়াত আগমন হোৱা নাই এতিয়ালৈকে মই দেখাত
তো সেই ৰেকৰ্ড লেভেলবোৰে যদি অসমীয়া টেলেণ্ট, অসমীয়া বুলি নহয় যদি নৰ্থ ইষ্টৰ টেলেণ্ট বিচাৰি আহে, কাৰণ ৱেষ্টাৰ্ণ মিউজিকৰ ক্ষেত্ৰত কিন্তু আগৰে পৰা আপুনি যদি হিষ্ট্ৰী চায় নৰ্থ ইষ্ট বহুত আগবঢ়া। শ্বিলঙৰ খাচী ব্লাডছ বুলি যিটো ৰেপ গ্ৰুপ আছিলে তেওঁলোকক আমি কিমান আগৰ পৰা শুনিছোঁ। মাইকেল এম চাইলো বুলি এজন আছিলে ৰেপাৰ, তেখেত ঢুকাল। তেখেতক আমি কিমান আগত 2010, 2008 মানৰ পৰা মানে গম পাওঁ মাইকেল এম চাইলো, বিকজ আমি ফ'ল' কৰিছোঁ ন তেতিয়াৰ পৰা। তো সেইবোৰ মানুহে তাৰমানে জীৱিত কালত নিজৰ মানে হেৰিটোৱে নাপালে, ইমান লিগেচিটো তেওঁলোকে মেইনটেইনে কৰিব নাপালে, বিকজ তেওঁলোকৰ বস্তুখিনি ডকুমেণ্ট নহ'ল। ডকুমেণ্ট এই কাৰণে নহ'ল যে পিছফালে ফ'ৰ্চ নাছিলে, মেনেজমেণ্ট নাছিলে, ভিডিঅ'গ্ৰাফী নাছিলে, একো নাছিলে, বাট তেওঁলোকৰ আৰ্ট ফৰ্মটো কিন্তু বহুত ওপৰ লেভেলৰ আছিলে, এহেড অফ টাইম আছিলে, ডেটছ ৱাই কানেক্ট নহ'ল অডিয়েঞ্চ। এতিয়াও বহুত আছে এনেকুৱা ৰেপাৰ, হয়তো অসমৰ বেষ্ট ৰেপাৰজন এনেকুৱা জেগাত আছে আমি নিজে নাজানো, সি নিজেও গম নাপায় চাগে কেনেকৈ গ'লে আগুৱাব ন। তো সেইকাৰণে মই ভাবোঁ যে ৰেকৰ্ড লেভেল আহিব লাগে, অডিশ্যনছ হ'ব লাগে, সেইবোৰ হ'লে তাৰমানে ৰেকৰ্ড লেভেলৰ বেকিং থাকিলে আৰ্টিষ্ট এটা মানে গ্ৰ'থ দিয়াব পাৰি। আৰু বাকী মেইন ষ্ট্ৰীমৰ আপুনি কথা ক'লে বেছি ইনভলভমেণ্ট দেখা নাই, মানে মেইন ষ্ট্ৰীমত একজেক্টলি সেইটোৱে হৈ আছে ন। ৰেপাৰবোৰে কি কৰি আছে, ঘৰতে এটা জ'ন বনাই লৈছে, মাইক এটা কিনি লৈছে, লৈ মিক্স কৰি আছে, সেনেকুৱা হৈ আছে ন। তো গানবোৰ উলিয়াই আছে, কিন্তু মেইন যিবোৰ মানুহে আপোনাক কাম দিব ইণ্ডাষ্ট্ৰীত তেওঁলোকে গমেই পোৱা নাই, ৰিচ আউটো কৰা নাই বা তেনেকুৱা। তো তেনেকুৱা হৈ আছে। এতিয়া মই অলপ এক্সটেনচিভলি কাম কৰিছোঁ কাৰণে মোৰ অকণমান চিনাকি আছে বা এটা নাম আছে ইণ্ডাষ্ট্ৰীত কাৰণে মই 2-4টা কাম পাই আছোঁ, তেনেকৈ আৰু 2-4জনেহে পাই আছে। বাট ইন এ লাৰ্জাৰ যদি স্কেলত চাওঁ তেতিয়াহ'লে মানে হিপ হপত ছাষ্টেইনেবল কৰিব পৰাকৈ বহুত স্ক'প আছে অসমত, কিন্তু বৰ্তমান ইমান বেছি ছাষ্টেইন হোৱা নাই। কিন্তু মানে হিপ হপৰ কাৰণে গ্ৰাফডালে উঠা নমা কৰি আছে। গম পাইছোঁ। এতিয়া ধৰি লওক বাহিৰত যেনেকৈ অৰুণাচলত জিৰ' ফেষ্টিভেল হৈ আছে, মাজুলীত এটা মন গীত দি আছে, তো সেইবোৰতো সৰু সুৰাকৈ ষ্টাৰ্ট হৈছিলে ন যেতিয়া ষ্টাৰ্ট হৈছে। এতিয়া তোমালোকৰ যিখিনি হিপ হপ আৰ্টিষ্ট আছে গোটেইখিনি মিলি তেনেকুৱা এটা জনাৰ কাৰণে মানে মই ভাবিব নোৱাৰি নি সৰু সুৰাকৈ? একচুৱেলি আমি চেষ্টা নকৰা নহয়, কেইবাবাৰো চেষ্টা কৰিছোঁ, কিন্তু বিফলতা বেছি পাইছোঁ, বিকজ ৰেপাৰবিলাকে কিবা কিবি চাকৰিত নিয়োজিত হৈ যায়, বা মই নিজৰ মাজতে সকলোৱে ফুল টাইম দিব পৰা নাই বস্তু ন। যিসকল ইভেন অসমৰ টপ ৰেপাৰ চবেই কিবা নহয় কিবা এটা বেলেগ এটা বস্তুত লাগি আছে। ফুল্লি যদি ডেডিকেশ্যন দিব পাৰি তেতিয়াহে বস্তু এটা কৰা সম্ভৱ ন। এখন প্লেটফৰ্ম আজি যদি আপুনি মানে হিপ হপত এখন প্লেটফৰ্ম মানে কৰোঁ বুলি ভাবে বা এটা শ্ব' কৰোঁ বুলি ভাবে, ৰেপাৰ কেইজন আহিব, আহি কিনে যে ফাংচন কৰিব ন, মানে নিজৰ শ্ব' কেছটো কৰিব ন টেলেণ্টটো, তো সেইটো কৰিবলৈ মানে আগ্ৰহীও হ'ব লাগিব। কিছুমান অলপ ইণ্ট্ৰভাৰ্টেড টাইপৰো আছে। গম পাইছোঁ। বছৰত যদি এখনো হয় অকল মানে হিপ হপৰ ডেডিকেটেড মানে এটা শ্ব', ডেডিকেটেড কিবা এটা ন, তো তেনেকুৱা হ'ব লাগে। আৰু বেলেগৰ কাৰণে ৰখি থাকিলে নহ'ব। একচুৱেলি মই নিজে আহ্বান কৰি আছোঁ আপোনাৰ মঞ্চৰ থ্ৰুদি, যদি হিপ হপৰ বা ৰেপৰ কিবা চাইফাৰ হওক বা লাইভ শ্ব'জ, দেন প্লিজ কানেক্ট উইথ আছ। এটা হিপ হপ কমিউনিটি বুলি আমাৰ হোৱাটছএপ গ্ৰুপ আছে, প্ৰত্যেকখন ডিষ্ট্ৰিক্টতে আছে। তো সেই হোৱাটছএপ গ্ৰুপটো আপোনালোকে জইন কৰক, আপোনালোকৰ ভেলুৱেবল ফিডবেকছ দিয়ক, আমি কেনেকৈ আগবঢ়াব পাৰোঁ বস্তুটো। বিকজ এতিয়া কি হৈ আছে সেইটোৱে, আপোনাক ক'লোঁ ন, ক'ৰবাৰ গাঁৱৰ ভিতৰতো ক'ৰবাত টেলেণ্ট সোমাই আছে, আমি বিচাৰি পোৱা নাই। কিন্তু তোমালোকে এটা ট'ৰ কৰিব পাৰা দেই মোৰ মতে, মানে ধৰি লওক 5জন বা 6জনে প্ৰত্যেকখন ডিষ্ট্ৰিক্টত যদি এটা এটা শ্ব' কৰিব পাৰা, ইমান টান নহয়। কিন্তু এটা যদি ক্লাবো ধৰি লোৱা, কিবা এটা ধৰি লোৱা, লাহে লাহে বাঢ়িব, মানুহখিনি নতুন কিছুমান মানুহ আহিব। কিনো হয় শুনিছা, মই এবাৰ কি ভাবিছিলোঁ মানে এতিয়া এটা পটেঞ্চিয়েল এটা আহিছে, সেইটো হৈছে কি ৰেপ শিকিব খোজে সৰু সৰু ল'ৰা ছোৱালীবিলাকে। মোৰ নিজৰ ৰিলেটিভৰ এনেকুৱা সৰু সৰু বাচ্ছা আছে, খুৰা শিকাই দিবাচোন এনেকুৱা, আৰু বা শুনে। এতিয়া বস্তুটো গম পায় ন, ইমান ৰেপাৰ্ছ আছে, সকলোৰে লাইফষ্টাইল লেভিছ দেখিছে, কিবা দেখিছে, অলপ ইণ্টিমিডেটিং হয় ন কালচাৰটো। আমি যেনেকৈ প্ৰথমতে এমিনেমক দেখি 50 চেণ্টক দেখি আকৰ্ষিত হৈছিলোঁ ন, সেই বস্তুটো হ'ব দিয়া, যিটো আজি ৰূপ ধাৰণ কৰি আহিছা। আই ডোণ্ট ন, মানে সেইটোৱে মানে মই একচুৱেলি ক'লোঁ ন আপোনাক, আপোনাৰ বেকগ্ৰাউণ্ডটোৰ লগত মিলাই মই একদম ধুনীয়া মিলিছে। থেংক ইউ। আমি আৰু এটা গান শুনো নেকি? বেছি কথা পতাতকৈ গান বহুত আছে মানে। নিশ্চয়। নেক্সট আমি কি শুনো? এইটো এটা একচুৱেলি ফ্ৰী ষ্টাইলে হয়, বাট ইয়াত এটা মানে মই কেইবাটাও গানৰ মানে শ্বপিং কৰি কিনে লগাইছোঁ, তো ইণ্টাৰেষ্টিং হ'ব ফ্ল'টো। আপুনি এইটো মই নকওঁ নামটো কি হয়। এইটো এনে ছেক্স এডুকেশ্যন গানটোৰ নাম। চিনেমাখনৰ পৰা কপি কৰিলা নি? চৰি, হেৰি ছেক্স এডুকেশ্যন হেৰি আছে নেকি, চিৰিজ এটা আছে। আছে চাগে। পাইছোঁতো মই ছেক্স এডুকেশ্যন চিৰিজটো। তাৰ লগত কিবা ৰিলেটেড আছে নেকি? বেচিকেলি এবাউট ছেক্স এডুকেশ্যন, হাউ মানে কিয় এইটো ইম্পৰ্টেণ্ট হয়, এটা দৰকাৰী হয় কিন্তু। এক্সেক্টলি, আজিকালি দৰকাৰ হৈছে। আমি শুনি লওঁ গানটো, তাৰপিছত আমি কথা পাতিম। তেতিয়াহ'লে আমি শুনি আছোঁ এতিয়া ছেক্স এডুকেশ্যন।
স্মার্ট বনিল মিটার স্মার্ট বনিল সিটি মানুহ বনিল মূৰ্খ চবেই বিবেক দিলে বিকি টিভি ডেইলি নতুন ড্ৰামা সদায় বেলেগ ৰঙৰ টুপি ফেচবুক কৰে গৰম এদিন বিশাল এদিন চুমি চবেই গিলে একে কণ্টেণ্ট নাই একো পৰিৱৰ্তন হয় 20 মিনিটৰ মূৰে মূৰে দেশৰ নাৰী ধৰ্ষণ কিন্তু মিডিয়াত নাপায় আচল ইছ্যুবোৰে স্থান সেয়ে কৰিবলগীয়া হ'ল মই শব্দৰ গুলি বৰ্ষণ ছেক্স এডুকেশ্যন স্কুলত কৰ মেণ্ডেটৰী ছেক্স এডুকেশ্যন কথা বহুত হ'ল এতিয়া লাগে আমাক একশ্যন প্ৰতিনিধিৰ নামত তহঁতে ধৰি আছ ভেকশ্যন ছেক্স এডুকেশ্যন স্কুলত কৰ মেণ্ডেটৰী ছেক্স এডুকেশ্যন কথা বহুত হ'ল এতিয়া লাগে আমাক একশ্যন প্ৰতিনিধিৰ নামত তহঁতে ধৰি আছ ভেকশ্যন হা বেয়া নাপাবা মোক মোৰ কথাত মই এনেকৈয়ে আহি ওলাও হঠাৎ আমেন দিছ গেম মই মিনিমি লাগে নেকি চিনাকি ৰেপ পৰ্বতৰ শিখৰত মই এনি ডাউট মই ৰেপ গুণ্ডানো হিডেন এজেণ্ডানো 2 নম্বৰী ধান্দা so keep yourself ঠাণ্ডা বগা কাগজত কলা চিয়াহিৰে লিখা শব্দ মনৰ দুৱাৰ খুলি নিজকেই দিছো ঢালি আজিও চকুতে যাৰ সপোন আবদ্ধ মনত উঠিছে জোৱাৰ লাগিছে সি খেলি মেলি সপোন খেদি ৰাতি মোৰ টোপনি খতি লিখি পুহ মাহত মোৰ চেঁচা দুভৰিৰে মই মোৰ মনৰ কথাবোৰ কাগজত লিখি যাওঁ টিক টাক ভাজে ৰুমৰ ঘড়ী আৰু কওঁ ছেক্স এডুকেশ্যন স্কুলত কৰ মেণ্ডেটৰী ছেক্স এডুকেশ্যন তোৰ কথা বহুত হ'ল এতিয়া লাগে আমাক একশ্যন এইটো বহুত ইউনিক টপিক ললা কিন্তু এক্সেক্টলি অলপ মই এইটো গান সঁচাকৈ শুনা নাছিলো আগতে এইটো ৰিলিজ কৰিছো আজি বেছি দিনো হোৱা নাই বাৰু নতুন হয় নতুন হয় 2 মাহ হৈছে এইটো আহিলে কেনেকে আইডিয়াটো মানে একদম হাতকে টপিক হয় এইটো একচুৱেলি এই ৰিচেণ্টলি যে আপোনাৰ হেৰি বেছিকে ধৰ্ষণ মানে হেৰিবোৰ যে বাঢ়ি আছে যে ৰেপ কেছবোৰ তো কলকাতাত যে ৰিচেণ্টলি এটা ৰেপ কেছ হৈছিলে এই হস্পিটেলখনৰ সেইটো টাইমত কৰা গান এইটো এইটো জাষ্ট ছাডেন ফ্ল' অফ ইম'চনছ আৰু এট দ্য স্পট মই ষ্টুডিঅ'তে আছিলোঁ নলবাৰীত বিটটো ভাল লাগিল বহুত তাৰপিছত মই ভাবিলোঁ কি কেনেকুৱা প্ৰথম লিৰিক্সটো এনেকুৱা ন স্মাৰ্ট বনিল মিটাৰ স্মাৰ্ট বনিল চিটি মানুহ বনিল মূৰ্খ চবে বিবেক দিলে বিকি এতিয়াতো স্মাৰ্ট মিটাৰ স্মাৰ্ট চিটি চব চলি আছে ন টিভিত ডেইলি নতুন ড্ৰামা সদায় বেলেগ ৰঙৰ টুপি ফেচবুক কৰে গৰম এদিন বিশাল এদিন চুমি সিদিনা এইবোৰে চলি আছিল মানে মই যেতিয়া গানটো ক্ৰিয়েট কৰি আছিলোঁ এভৰিথিং ৱাজ গয়িং অন তো মই ভাবিলোঁ এইকেইটা চব ভৰাম এইটো গানত চবে গিলে একে কণ্টেণ্ট নাই একো পৰিৱৰ্তন হয় 20 মিনিটৰ মূৰে মূৰে দেশৰ নাৰী ধৰ্ষণ কিন্তু মিডিয়াত নাপায় আচল ইছ্যুবোৰে স্থান সেয়ে কৰিবলগীয়া হ'ল মই শব্দৰ গুলি বৰ্ষণ এনেকৈ ঠেকচা মাৰি দিছোঁ মানে বস্তুবিলাক আমাৰ যিটো এটা ইণ্ডাষ্ট্ৰি চলি আছে ৰেপৰ অলপ মানে ডিছ দিয়া দি দেখি আছোঁ মই ইজনে সিজনক এইটো ডিছ কালচাৰটো কিয় মানে বাকীটো ধৰি লও যিমান এতিয়া মানে মেইন ষ্ট্ৰীমত আছে বলিউড হওক তেনেকে ডিছ দিয়া দি চলে জানো কিয় নচলিব হানি সিং আৰু বাদশাহৰ এতিয়া হাল্লা লাগি হিপ হপৰ ক্ষেত্ৰত কোৱা নাই বাকী জেগাত নচলে বাকী জেগাত এই কাৰণে নচলে যে তাতো এটা কথা আছে যে হিপ হপত আকৌ ডিছ কালচাৰটো আছে মানে প্ৰিভেলেণ্ট হৈ আছে আগৰ পৰা 1970s যেতিয়া ষ্টাৰ্ট হৈছিলে তেতিয়াৰ পৰা কিন্তু ডিছিং কালচাৰ আছে ইভেন ৰেপাৰ্ছৰ মাজত একচুৱেল ফাইটছ হৈছিলে এইটো ডিছৰেছপেক্ট কৰাৰ নিচিনা হয় নেকি আল্টিমেটলি সেইটোৱে ডিছৰেছপেক্ট মানে কমপ্লিটলি আপুনি আপোনাৰ সন্মুখৰজনক যিমান বেছি আপুনি হেৰি কৰিব পাৰে ডিছ কালচাৰটো কেনেকুৱা হয় বেছিকেলি দুটা ৰেপাৰৰ মাজত যেতিয়া ডিছ লাগে আপোনাৰ আৰু মোৰ মাজত আজি যদি ডিছ লাগে মই ধৰক ষ্টাৰ্ট কৰিলোঁ আপোনাক কিবা এটা আপোনাক মানে হেৰি কৰি দিলোঁ পোক কৰি দিলোঁ কিবা এটা কথাৰে আপুনি সেইটো লৈ ল'লে গাত তাৰপিছত আপুনি আকৌ বিকজ ইটছ এ পেন গেম ন মই আপোনাক চন্দৰ যোগেদিহে কিবা এটা ক'ম ন তাৰপিছত আপোনাৰ চন্দত কিমান দম আছে আপোনাৰ ফলোৱাৰ্ছবিলাকে লাগিব না আপোনাৰ পিছফালে সেই তই একো নকওঁচোন বা একো কিয় কোৱা নাই চাগে ইয়াৰ চন্দতে দম নাই তেনেকুৱা হৈ যায় ন কথাটো কম্পিটিটিভ স্পৰ্ট টাইপৰ তাৰমানে ৰেপটো তো আপুনিও কিবা এটা দিলে তাৰপিছত আকৌ মই এতিয়া ৰিপ্লাই যদি কৰোঁ দেন আপোনাৰ আকৌ দায়িত্ব থাকিব যে আপুনিও ৰিপ্লাই কৰক তাৰমানে যিয়ে একেবাৰে লাষ্টত দিয়ে বেছিকেলি তাকে জয় হোৱা বুলি ধৰে গতিকে এইটো সেইকাৰণে গৈয়ে থাকে কোনেও মানে হাৰিব নিবিচাৰে যে তো অলপ টাইমৰ কাৰণে এইটো গৈয়ে থাকে মোৰ দুখন মনত আছে কাজিয়া এখন MUA বান্তে আৰু ৰাফতাৰ আছিলে চাগে আৰু এইফালে এমিনেম আৰু MGK মেচিন গান গেলি ন সেই দুখন মনত আছে আমাৰ অসমত তেনেকুৱা আছে নে ৰেবেলি কাবাৰ অসমত আছে চলি আছে বহুত ৰেপাৰৰ চলি থাকে কিবা কিবি থাকে এতিয়া বহুতে হয়তো মেকিং কৰে কি কৰে নাজানো সেইবিলাকো আছে এনেই মানে ওপৰত থকা কোনখন কিছুমানে আকৌ গোৱাল গালিও দিয়ে এনে গালি পাৰে হা ওপৰত কি ক'লে মানে টপত থকা ফাইট কোনখন হৈ আছে দিছ ফাইট এটা টাইমত মোৰ আৰু নটৰিয়াছ মোৰ লাগিছিল মোৰ আছিলে দেই মইতো হাৰ্ডক'ৰ হিব পাৰ ন এইবোৰ থাকিবই কি কাৰণে লাগিছিল একচুৱেলি মই একো তাক মানে একোৱে কোৱা নাছিলোঁ সি কিবা গাত পাতি ল'লে তেনেকৈ ক'লে তাৰপিছত ময়ো ডিছবেক কৰিলোঁ এইবোৰ বহুত হিষ্ট্ৰী আৰু আকৌ আৰু এখন গৈছে মানে এইবিলাক হৈ থাকে একো ডাঙৰ কথা নহয় মানে হিপ হপত এইবোৰ
আই এনজয়ড দ্য প্ৰচেছ আৰু সেইটো কৰিলে মানুহে চবচে বেছি এনজয় পায় মানে কি ক'ব চাই ভাল লাগে দে মানুহে মজা তাই লাগি থাক আৰু মানে এনেকুৱা আৰু মানে হাত তাত পিহি কিনে চাই আজি ভিডিঅ' দিব আৰু এটা টাইমততো এনেকুৱা হৈ যায় যে মানে এৰাতিতে ৰিপ্লাই দি দিয়ে মই আপোনাক দিলোঁ আপুনি এৰাতিতে দিলে মোৰ আকৌ ৰাম এৰাতিতে দিলে মইতো 1 ঘণ্টাত দিব লাগিব এতিয়া মানে হাল্লা আৰু মানে এই তই 1 ঘণ্টাত দে বোলে হাল্লা লাগি যায় তোমাৰ প্ৰডাকশ্যনবোৰ কোনে কৰে ইমান ফাষ্ট আচ্ছা মই একচুৱেলি মোৰ বিট ষ্টাৰ্ছ বুলি এটা এপ আছে ঠিক আছে তো মই তাতে বিটবোৰ শুনি কিনে মই তাৰে লিজ লৈ লওঁ বিটৰ তো বেচিকেলি ৰেপ কালচাৰত এইটো চলে কাৰণ প্ৰডিউচাৰ বহুত আছে আৰু মোৰ যিবোৰ নৰ্মেলি মই নিজৰ চিন্তাৰে কৰোঁ কামবোৰ তাত মোৰ প্ৰডিউচ কৰে বেজল বুলি এজন মোৰ বন্ধু আছে তো বেজল সি মোৰ আগৰ পৰাই আছে 2015 মানৰ পৰা আমি চিনাকি গুৱাহাটীত অহাৰ পিছত তাক লগ পাইছিলোঁ এজ এ প্ৰডিউচাৰ তাৰ লগত বহুত ভাল বন্ধুত্বও ভাইৰ নিচিনা আমি দুটা একেলগে ৰুমমেটছো আছিলোঁ তো সি সদায় আপ থাকে মোৰ কাৰণে এণ্ড দেন এছটু হাৰ্ড আছে মোৰ 3-4জন এনেকুৱা ল'ৰা আছে যিসকলক মই যদি কৈ দিওঁ যে কেনেকুৱা বিচাৰিছোঁ লগালগ মানে তেওঁলোকে আউটপুট এটা কিবা এটা উলিয়াই দিব পাৰে তুমি যে কৈছা এইটো ৱেবছাইটৰ পৰা যিটো মানে ট্ৰেক ডাউনলোড কৰা হয় এইটো কপিৰাইট নালাগে নেকি পাছত নহয় এইটো কি থাকে আপুনি কণ্টেণ্ট ID লগাব নোৱাৰে যদি আপুনি এক্সক্লুচিভ বাই নকৰে তাত কিছুমান আপোনাৰ সেই থাকে কণ্ডিশ্যনছ থাকে তাৰমানে আপুনি মানে ডলাৰ হিচাপত থাকে এইটো ট্ৰেনজেকশ্যনটো হেৰি হয় USD হয় তো ধৰক এনে আৰু ছাপ'জ কথা এটা ক'লোঁ আপোনাৰ কেনেকুৱা লিজিং থাকে অকল বোলে MP3টো লিষ্ট কৰিলে আপুনি আৰু সেইটো থাকিব অকল ইউটিউবৰ কাৰণে ফ্ৰী তাৰমানে আপুনি ইউটিউবত লগাব পাৰিব সেইটো কিন্তু আপুনি স্পটিফাই বা এপল মিউজিকত দিব নোৱাৰে সেইটো $20 MP3 লিজ হ'ব আটাইতকৈ সৰু লিজ সেইটো তাৰমানে তাৰপিছত আহিব এটা ৱেভ লিজ সেইটো অকণমান তাৰ কোৱালিটি বেছি থাকিব দেন আপুনি সেইটোত এটা মিউজিক ভিডিঅ' বনাব পাৰিব মানে তেওঁলোকে লিখি দিয়ে নিজৰ টাৰ্মছ এণ্ড কণ্ডিশ্যন দেন 50,000 আপুনি ফিজিকেল কপিজ বেচিব পাৰিব ব্ৰডকাষ্টিং ৰাইটছ এটা দিব পাৰিব চ' এইবোৰ মানে কণ্ডিশ্যনছ থাকে তো বেচিকেলি আপোনাৰ যোনটো নিড হয় আপোনাৰ যোনটো বাজেট হয় প্লাছ আপুনি গানটোৰ পৰা কেনেধৰণৰ কিমান লেভেলত প্ৰডাকশ্যন কৰিব সেইটোৰ ওপৰত ডিপেণ্ড কৰিব আপুনি কোনটো লিজ ল'ব এক্সক্লুচিভ লিজো ল'ব পাৰি এতিয়া যাৰটোত ধৰি লোৱা মানে ষ্টুডিঅ'ত যাবলৈ পইচা নাই ইনিচিয়েল ষ্টেজত কিন্তু ডাউনলোড কৰিব পাৰি ফ্ৰী বিট মই নিজে বহুত ফ্ৰী বিটত কাম কৰিছোঁ বহুত ৰিমিক্সত কাম কৰিছোঁ চাওক এইবিলাক বস্তু হয় কি এনেকুৱা নহয় যে আপুনি প্ৰথম দিনাই পটকৈ ক'ৰবাত আপুনি প্ৰফেচনেল আৰ্টিষ্ট হৈ যাব আপোনাৰ যোনটো ভিতৰৰ পৰা আহি আছে সেইটো আপুনি প্ৰকাশ কৰিবলৈ আপোনাক মাধ্যম লাগিব যদি ফ্ৰী আছে ফ্ৰীত কৰা ভাল ন তো মই কৰিছিলোঁ এতিয়াও কেতিয়াবা কৰোঁ একো মানে তেনেকুৱা হেৰি নহয় কাৰণ ৰেপটো ইমান বেছি মানে প্ৰফেচনেল বা এনেকুৱা কিবা কাগজে পত্ৰই লোৱা বস্তু নহয় মানে ৰেপটো বহুত তো মই ভাবোঁ এইটো ৰয়ে থকা ভাল তো সেইকাৰণে কৰোঁ ময়ো বহুতে কৰে কিন্তু আজিকালি বহুত মিউজিক প্ৰডিউচাৰ ওলাইছে যিসকল বহুত টেলেণ্টেড জাষ্ট তেওঁলোকক ৰিচ আউট কৰিলে হ'ল ফ্ৰী বিট কৰাতকৈতো এটলিষ্ট এক্সক্লুচিভ ৰাইটছ পাই যাব যিসকলে আমাৰ হিপ হপ কমিউনিটিত আহিলে গম পাই যাব গ্ৰুপটোত বহুত টেলেণ্টেড এতিয়া মিউজিক প্ৰডিউচাৰ্ছ ওলাইছে তোমালোকৰ গ্ৰুপটোত এড কৰিব পাৰি নে মানুহ পাৰি মই আপোনাক এটা কাম কৰিম লিংকটো দি দিম ডেছক্ৰিপশ্যনত দি দিব মানুহবিলাক জইন হ'ব পাৰিব যিসকলে ৰেপ কিবা এটা শিকিম বুলি ভাবিছে আৰু এইখিনিতে এটা কথা ৰৈ গ'ল তেতিয়া আপুনি কৈ আছিলে ন কেনেকৈ কি কৰিব পাৰি অৰ্গেনাইজড ৱেত আমি ভাবি আছোঁ আমি চাগে কৰ্মশালা কৰিম মই যে কৈছিলোঁ ভতিজা মোৰ সৰু ভতিজা শিকিব খুজিছে যেতিয়া 6 মাহিলী পৰীক্ষা যায় গৰম বন্ধত বা উইণ্টাৰৰ বন্ধত যদি আমি এসপ্তাহ বা 5 দিনীয়া যদি এটা কৰ্মশালা কৰোঁ এবাউট হিপ হপ এবাউট ৰেপ আৰু হিপ হপ বুলি ক'লে অকল ৰেপ নহয় সেইটো এটা মিছকনচেপশ্যন আছে হিপ হপটো হৈছে এটা কমন প্লেটফৰ্ম হিপ হপ ইজ এ লাইফ ষ্টাইল তাৰে ভিতৰত আছে ৰেপ গ্ৰাফিটি পেইণ্টিং বি বয়িং যিটো আপোনাৰ চাইকেল লৈ হেৰি কৰে দেন আপোনাৰ ডিজেইং এমচিং মানে আপুনি যিটো কৰি আছে সেইটো এটা হিপ হপে হয় এংকৰিংটো হিপ হপৰে পাৰ্ট চ' সেইবিলাক চব হিপ হপত আহে ইভেন টেটু ইজ এ পাৰ্ট অফ হিপ হপ কালচাৰ বেণ্ডেনা ফেশ্বন চব বস্তু আছে হিপ হপৰ আণ্ডাৰত চ' আমি মানে ইউথখিনিয়ে কিন্তু এইবিলাক বস্তু বহুত ভাল পায় নহ'লেনো এতিয়া হানি সিং বা ৰাফতাৰ এমিৱে ইমান হেৰি কৰিব পাৰে নেকি আৰু ৱেষ্টতো এতিয়া মষ্ট কনজিউম মিউজিক এতিয়া ৰেপে হয় পটেঞ্চিয়েল নথকা নহয় তাৰমানে জাষ্ট অৰ্গেনাইজ কৰিব লাগিব মই আশা কৰিছোঁ অতি সোনকালে এই কামখিনি যাতে আমাৰ দায়িত্ব আছে নেক্সট ছামাৰত কৰিব পাৰে কিন্তু আহি আছে একজেক্টলি তো এইটো আপোনাৰ এটা ভাল প্লেটফৰ্ম দিছে এতিয়া অসমৰ ৰাইজে গোটেইখিনিয়ে শুনিব যিসকলে চাই আছে আমি কৰ্মশালা পাতিম ৰেপৰ বা হিপ হপৰ বা তাত বহুত কথা আছে হিপ হপ মানে এতিয়া ৰেপাৰ মই অকল কণ্ঠশিল্পী নহয়তো মই গীতিকাৰো মই নিজৰ শব্দ নিজে লিখোঁ তো ৰেপত সেইটো বহুত ইম্পৰ্টেণ্ট নিজৰ ফ্ল' নিজে ছেট কৰিব লাগিব নিজৰ ডেলিভাৰী নিজেহে ছেট কৰিব লাগিব আজিলৈকে বহুত মেইন ষ্ট্ৰীম কামো কৰিছোঁ বহুত প্ৰডিউচাৰৰ কাম কৰিছোঁ কিন্তু মই মানে ডাঠি ক'ব পাৰোঁ মই চব লিৰিক্স মানে
নিজে লিখিছোঁ লিখা আৰু মই এতিয়া মানে বহুত খেলোঁ লিৰিক্সবিলাক মানে এতিয়া মই নৰ্মেল ছন্দ কৰি ভাল নাপাওঁ যেনেকৈ আকাশে বতাহে আজি মাথো আতংক বিয়পিছে সকলোতে যেন জলাতংক ৰাইজক লুটি পুতি ৰজা হোৱাৰ অংকত ৰাখিছনে হিচাপ আজি দেশ হৈছে ধ্বংস এণ্ড ৱৰ্ড কেইটা ৰাইম হৈছে ন তেনেকুৱা ঠাইত এইবোৰ মানে মই পাতে পাতে লিখি দিব পাৰিম এতিয়া মানে এনেকুৱা চেতনা মোৰ আছে আজিকালি অলপ পাৰা হৈছোঁ আগতে নোৱাৰিছিলোঁ আগতে মই মানে মোৰ অভ্যাস আছিলে একেবাৰে কাগজে কলমে লৈ অলপ পঢ়াকৈ কিছুমান মানে লৈ কিনে লিখি আছে বুলি ক'বা শ্বাৰ্প হ'ব লাগিব থিতাতে দিব লাগিব ন মই কলিযুগৰ কৃষ্ণৰ ষ্টুডিঅ' মোৰ বৃন্দাবন হিপ হপৰ জ্ঞান দিবলৈ লিখি আছোঁ গীতাখন মানে অলপ বেলেগ ধৰণৰ থাকে বস্তু ফ্ল'টো অলপ বেলেগ তাৰ হেৰিটো বেলেগ তুমি এতিয়া বাংলাদেশীৰ ওপৰত লিখিলা ঠিক আছে সেক্স এডুকেশ্যনৰ ওপৰত লিখিলা প্ৰায়ভাগ এগ্ৰেছিভ হয় অলপ হাৰ্ডক'ৰ টাইপৰ হয় এই প্ৰেমৰ ওপৰত একো নাই নেকি তোমাৰ প্ৰেমৰ ওপৰত বিয়া বাৰু হ'ল নেকি নাই আই এম আনমেৰিড মই ছিংগল হয় মানে প্ৰেম আছেনে জীৱনত প্ৰেম মানে চাওক প্ৰেম নাই তেনেকুৱা বাট হিপহপৰ প্ৰতি অলপ আহি গৈছে ধুমুহা সেই ধুমুহাৰ ওপৰত কিবা লিখা আছে নেকি তোমাৰ আছিলে 2018 এটা গান ৰিলিজ কৰিছিলোঁ সেইটো আকৌ ৰিমিক্স আছিলে হিমে নাই বুলি এটা গান আছিলে তাৰ অফিচিয়েল নহয় বাট অসমীয়া অফিচিয়েল ৰিমিক্স মই বনাইছিলোঁ আৰু অকণমান শুনোৱাচোন মই মানে তুমি প্ৰেমৰ কি লিখা শুনিবলৈ মন আছে এতিয়ালৈকে যিমানখিনি শুনি আছোঁ গোটেইখিনি বহুত হাৰ্ডক'ৰ হয় মানে একদম মই অলপ চফ্ট ছাইডটো আপোনাক দেখাই আছোঁ তো এনেকুৱা আছিলে ভাবিছিলোঁ লিখিব নোৱাৰিম মই লাভ চং ভাবিলেই উঠে খং হয় তেজ গৰম প্ৰেমৰ তিতাকি হামিঠা জ্বলা মোৰ চিনাকি প্ৰেমে শিকালে বহু শিকিবলৈ আছে বাকী অজানিতে বুকুতে ললি ঠাই তই এটি কোণত সপোনত দেখোঁ তোকে চালোঁ নিজকে দাপোনত ভাবিলোঁ কি হ'ল হঠাৎ কি এই ভাল লগা অনুভূতি মোক হতাহি ধুৱালে যেন আৱতৰীয়া বৰষুণ আঘোণৰ আছেনে মনত লাজে লাজে দুয়োকে চোৱা চিনাকি হোৱা মনৰে মনৰ মিলন হোৱা উজাৰি দিলোঁ নিজকে তেতিয়া তই কলি যেতিয়া হাতে হাত ধৰি নেওচিম সকলো বাধা বিঘিনি তোৰ লগত কটাব মন জীৱনৰে পুৱা গধূলি বান্ধ খালোঁ তোৰ লগতে মই আজীৱন কথা দিলোঁ ভাল পাম তোকে আমৰণ আমি দুয়োৰে বাবে হৈ পৰিলোঁ জোন তৰা নিজতে মগন আপোন পাহৰা যেন সাগৰত এক হোৱা দুটি নিজৰা প্ৰেমতে বিভুৰ দুটি বকুল তল সৰা আপোন হৈ পৰিছিল তাৰ অভিমান মৰম হনা জীৱনেও বিচাৰি পাইছিল হেৰুৱা ঠিকনা পিছে নাছিল সহজ দুয়োৰে বাবে এই প্ৰেম কাহিনী তাহানিও নাছিল মাথো সুখেৰে আৱৰা চাগে নজৰ লাগিল কৰবাত জগৰ লাগিল লাহে লাহে নোৱাৰা হলো আৰু কৰিব সহ্যময় মোৰ মৰমত চাগে মামৰ লাগিল এনেকুৱা আছিলে আল্টিমেটলি গোটেই ষ্টৰিটো আৰু ধুমুহাখন বহুত ডাঙৰ আছিলে অলপ হেৰি মানে একচুৱেলি ফিকশ্যন আছে অলপ বাট ষ্টিল ধুমুহা আছিলে আৰু লাইফত ধুমুহা আহি যায় এতিয়া নতুন নাহে নেকি মানে দৰ্জা বন্ধ কৰি দিছা নেকি নাই দৰ্জা বন্ধ কৰি দিয়া নাই বাৰু বাট প্ৰায়ৰিটিজ বদলিছে এতিয়া মানে মিউজিকত ফুল্লি ফ'কাছ কৰি আছোঁ গ্ৰ'থত নিজৰ পাৰ্চনেল গ্ৰ'থত ফুল্লি ফ'কাছ কৰি আছোঁ আৰু এতিয়া বৰ্তমান নাই তেনেকুৱা এটা মানে এই ধুমুহাখনৰ পাছত এতিয়া বৰ্তমান তোমাৰ প্ৰেমৰ সংজ্ঞা কি তোমাৰ মতে প্ৰেম থাকিব লাগে মানে মোৰ আছে মানে চাওক এতিয়া মই এজন শিল্পী হৈ যদি মানে শিল্পীটো নহয় বাট ষ্টিল ৰেপাৰ হৈ যদি মই কমপ্লিটলি নিজৰ মানে হেৰিত এণ্টিটিটোত নিজৰ সত্তাটোত যদি ফেমিনিন এনাৰ্জি গায়ব কৰি দিওঁ মোৰ একোৱে নাথাকিব ন আপুনি ভাল প্ৰশ্নই কৰিছে মোৰ ঘৰতো অকল মা আছে মোৰ ভনী নাই একো নাই মোৰ ইভেন সৰুৰ পৰা মই ফিমেল ফ্ৰেণ্ডছ বেছি নাই মই এটলিষ্ট ফিমেল এটা এনাৰ্জি এটা ফিল কৰিব লাগিব ন চ' সেইটো কাৰণে মোৰ মিউজ আছে ধৰক কাৰোবাক দেখি ভাল লাগে আৰু দূৰৰ পৰা কিন্তু কাৰোবাক দেখি ভাল লাগে মিউজ আৰু অ'কে ইনস্পিৰেশ্যন পাইছোঁ কিবা এটা ক্ৰিয়েট ওচৰলৈ আহিবলৈ এতিয়ালৈকে দিয়া নাই বা নিজেও যোৱা নাই বিয়া বাৰু পাতিবলৈ হৈছে নাই এনে দেখি কেনেকুৱা লাগে বিয়া বাৰু বায়'লজিকেল তোমাৰ চববাদি দেখি কেনেকুৱা লাগে মানে মই তোমাৰ মুখখনে দেখা নাই গম পোৱা নাই অহাৰ পৰা টুপিটো চশমাযোৰ মই দেখিয়ে পোৱা নাই আপুনি ভিডিঅ' এটা চাব বাংলা কি এইটো বানপানী বুলি এটা ভিডিঅ' আছে তাত দেখিব ৰিচেণ্ট মোৰ আমাৰ বানপানীৰ ওপৰত যিটো গান বনাইছিলোঁ তাত মই মানে বানপানী খাই আছোঁ ন পুৰা এইবিলাক একো টুপি চুপি একো পিন্ধা নাই কমপ্লিট বানপানী তুমি হৈ থাকোঁতে লিখিছিলা নি একদম বানপানী একদম পিকত আছে একদম আমি মই নিজে পৰিছোঁ নাৱত উঠি মই আকৌ সাঁতুৰিব নাজানো তাতে বম বেয়া অৱস্থা মোৰ তাৰমানে মই ভাবিলোঁ ৰাস্তাটো আছিলে তলতে ঠিক আছে মই য'ৰ পৰা উঠিছোঁ নাওখনত এনেকৈ জঁপিয়াই উঠিছোঁ ৰাস্তাটো তলতে আছিল তাৰপিছত ৰেপটো কৰি দি আছোঁ পূৰা এনেকৈ লৈ গৈ আছে গিম্বললৈকে কেমেৰাটো তাৰপিছত মই বোলো হ'লনে হ'ল টেকটো হ'ল তাৰপিছত সিহঁতে গুচি গ'ল মোকতো পিছমুৱা দি দিলে মই মাৰি দিলোঁ জাপ আছিলে পুখুৰী তাত মানে নাওখন আগুৱাই গৈ আছে ন মোৰ সেইটো কনচাৰ্নেশ্যনতে নাই মাৰি দিলোঁ জাপ তাৰপিছত মোক লগৰ কিশোৰ দা বুলি এজন আছে এই বিট বক্সাৰ খুব ভাল বিট বক্সাৰ টানি লৈ আহিছে অকণমান সোমাই গৈছিলোঁ মই এইবিলাক এই পানীৰ লগত মোৰ 36 কা আঁকৰা
নাযাওঁ সেইকাৰণে পানী কাষত এপিছডটো যেনে তেনে হৈছে আজি আমাৰ মোৰ দুবাৰ হৈছে একবাৰ গাঁৱৰ পুখুৰীত জাপ দিছিলোঁ গমেই নাপাওঁ সাঁতুৰিব যে নাজানো তুই গাঁৱত থাকি শিকিব মানে সাঁতুৰিবলৈ শিকা নাই চবে কয় তাকো বৰভাগত য'ত বানপানী ইমান প্ৰকোপ য'ত গাঁৱতে পুখুৰী আছে 3-4টা ইয়াত চুইমিং পুলত শিকিলো বা মই লাষ্ট ইয়াৰ বম দেম দিব মোক গাঁৱত গ'লে চুইমিং পুলত শিকা বুলি গম পালে মই লাষ্ট ইয়াৰ শিকিছো চাগে ইয়াত আপুনি এতিয়া ৰিচেণ্টলি কৈছে লাষ্ট ইয়াৰ শিকিছো এইটো কিন্তু লাইফ স্কিল হয় দেই দিব লাগে পুৰা পাৰফেক্ট হোৱা নাই বাৰু নেক্সট আকৌ গৰম আহিব লাগিলে যাম চাগে এইটো ঠাণ্ডা ন মানে এতিয়া নোৱাৰি অলপ এতিয়া বন্ধু হৈ আছে চাগে চব মিনিমি এতিয়া নেক্সট প্লেনিং কি চাওক হিপ হপ লৈ মোৰ বহুত প্লেনিং আছে এতিয়া তাৰমানে নিজৰ মোৰ একদম তুমি অনেষ্টলি কথা এটা ক'বা হা মোৰ অথনি সুধিলে মন গৈছিলে মই নুসুধিলো তুমি বেয়া পোৱা বুলি তোমাক মই এতিয়া 6 বছৰ আগতে যিটো তুমি হাইপটা পাইছিলা মাজতে এনেকুৱা লাগিলে তুমি নিজেই এৰি দিয়া নিচিনা লাগিলে মানে বস্তুবোৰ মানুহে একচেপ্ট বেলেগকে কৰিছিলে আমাক প্ৰথমতে এতিয়াও মনত আছে ইনিচিয়েট যেতিয়া আমি ষ্টেজত মানে অজান্তিক খুলিছিলো তোমাৰ কাৰণে কমেণ্টছ ভৰ্তি হৈ আছিলে একদম মিনিমিক লাগে কিন্তু আমি অলপ ধৰি লোৱা ৰেপাৰ এজন আহি গৈছিলে নেকি ভেনেম ইমিডিয়েট মাতিবলৈ দিগদাৰ হৈছিলে মানে তাৰ পাছত কিন্তু মিনিমি নাইকিয়া হৈ গৈছিলে আমাৰ কাৰণে দেই এতিয়া লাষ্ট তুমি যিটো কথা কৈছিলা তোমাৰ চেনেলে বহুতে মন কৰিব ৰেকমেণ্ড নাই কৰা কিন্তু ইউটিউবে তোমাৰ চেনেলটো যিহেতু বহুত দিন তোমাৰ এক্টিভ হৈ থকা নাছিলে কণ্টেণ্ট নাই ন সেই বস্তুটো কিয় কৰিলা তুমি মাজতে চাওক 2019 মানলৈকে খুব বঢ়িয়া চলি আছিলে মই প্ৰথমৰ পৰা আছিলোঁ 2015 মানৰ পৰা 19লৈকে 4 বছৰ 5 বছৰ কৰিলোঁ আৰু প্লাছ সেইটো টাইমত বহুত কামো কৰিলোঁ মানে এনেকুৱা হৈছিল কনচাৰ্টো কৰিছিলোঁ ভাল পিক দি আছিলে তাৰপিছত আৰু ৰেপাৰো আছিলে সেইটো টাইমত ডিছ চিছ চব ঠিক ঠাক চলি আছিলে কৰোণা অহাৰ পিছত মানে লাইভ শ্ব'জ বহুত কমি গ'ল আৰু তাৰপিছত মই ভাবিলোঁ যে আৰু প্লাছ মোৰ মানে শিক্ষা দীক্ষাৰ ফালৰ পৰাও লৈ থৈ দিছোঁ যদি চাকৰি এটা নলওঁ অলপ আলোচনা হয় ন যে কিয় কৰা নাই বা তেনেকুৱা শিক্ষাখিনি এনেই গ'ল নেকি বস্তুটো তেনেকুৱা প্লাছ মোৰ টেকনিকেল নলেজ ইমান নাই মানে আপুনি ধৰক এতিয়া মিক্সিং জানে কিবা জানে বা কিছুমান ঘূৰি লয় ষ্টুডিঅ' মই সিমান টেকনিকেলি ইমান চাউণ্ড নহয় মানুহটো মই কেৱল লিখিব জানো গাব জানো ডেট ইজ মাই অনলি বেচিক স্কিলছ আৰু তো মই ভাবিলোঁ চাকৰি কৰি লওঁ তো 2021ত জব ল'লোঁ মই তাৰপিছত 23লৈকে মানে মাজলৈকে 23 মাজলৈকে মোটামুটি 2.5 বছৰ ন সেই 2.5 বছৰত মানে মই ইমান ঘূৰিব লগা হ'ল প্লাছ চেলছ জব আছিলে গোটেই নৰ্থ ইষ্ট চাব লাগে কিবা কিবি তো সেই ধামঘুমিয়াৰ মাজত কোনোবাখিনিত এইটো কমি গ'ল গম পাইছোঁ প্ৰজেক্টছ বহুত আহিছিলে বহুত মানে ল'ব নোৱাৰিলোঁ মানে টাইম দিব নোৱাৰিলে কেনেকৈ ল'ব আপুনি ন আৰু আপুনি প্ৰজেক্টছ ল'লে এইবিলাক মেইন ষ্ট্ৰীম প্ৰজেক্ট হয় তাত আপুনি কমপ্লিটলি প্ৰফেচনেলি কৰিব লাগিব কামটো তো তাৰপিছত মই সেইখিনি টাইমত কৰিব নোৱাৰি অলপ মানে তেনেকুৱা হ'ল মানে এটা ইনডিচিচিভ আৰু কোনটো ডিচিজন লওঁ কোনটো ফালে যাওঁ মানে দিকভ্ৰষ্ট টাইপৰ আৰু মই এইকেইদিন মানে পোৱা নাই তেনেকৈ তোমাৰ সেইটো সময়ত মিনিমি তাৰপিছত আইলেণ্ড ৱেৰিয়াৰ বুলি এজন আছিলে তাৰপিছত ভেনেম আৰু এজন দুজন আছিলে সকলোৰে আছিলে মানে কিন্তু এতিয়া কাৰোৱে নোহোৱা হ'ল যে সেইটোৱে এইকেইদিন মই যেতিয়া ভালকে বস্তুটো চাইছো মানে ছ'চিয়েল মিডিয়াত এইকেইদিনত তেনেকুৱা ৰেপ ইমান নাই মানে নাই কৰিছে যদি মই নাজানো মই কৰি আছো ঠিকেই কিন্তু সেইবিলাক কামে মানে ইমান প্ৰমোশ্যনত থ্ৰুই যোৱা নাই তাৰমানে আৰু প্লাছ চাইছে বহুত মানুহে মই বুলি গম নাপায় তেনেকুৱাও হৈছে ধৰক এতিয়া ৰিচেণ্টলি চিনেমা কেইবাখনতো কাম কৰিছোঁ অভাৰ দ্য ইয়াৰ্ছ যেনেকৈ এতিয়া ৰিচেণ্টলি ধৰক এইখনত কৰিছিলোঁ জয় হনুমেনত কৰিছিলোঁ এটা টাইটেল সানিধ্যৰ লগত তাৰপিছত চিকাৰত ইংলিছ ৰেপটো কৰিছিলোঁ চিকাৰত যিটো ইংলিছ পৰ্চনৰ ৰেপ দেখায় লণ্ডনত সেইটো পৰ্চন মই কৰিছিলোঁ তাৰে আগতো কিছুমান চিনেমাত কাম কৰিছোঁ যেনেকৈ এখন ৰবি শৰ্মাদাৰ আহিছিলে ব্লেক এণ্ড হোৱাইট বুলি চিনেমা সেইখনৰ কাৰণে সেইটো গানৰ কাৰণে এৱাৰ্ডো পাইছোঁ তো সেইটো গানো গ'ল তাৰপিছত তেনেকৈ কেইবাটাও মানে মেইন ষ্ট্ৰীম প্ৰজেক্ট আহি গৈছে বাট সেইবোৰ গানে ইমান মানে হেৰি কৰা নাই কাৰণ আল্টিমেটলি গোটেই চিনেমাখনৰ কথাই মানুহে ইমান গম পোৱা নাই ন চিকাৰখনো তেনেকৈ অলপ হেৰি হ'ল তো সেইটো হৈ আছে অলপ তো অলৰাউণ্ড মানে ডেভেলপমেণ্ট এটা হ'লে নিশ্চয় আৰু বেছি হেৰি হ'ব তাৰমানে এইকেইদিনত মিনিমিক কি কাম কৰিবলৈ গৈছে যে আমি আগৰ মিনিমিক ঘূৰাই পাম এতিয়া মানে এতিয়া ঘূৰাই পোৱাৰ পটেঞ্চিয়েল এইকাৰণে আছে কাৰণ এতিয়া আই এম নট লাইবল টু এনিথিং এলছ মানে এতিয়া মই কমপ্লিটলি ফ'কাছড আছোঁ নিজৰ কামক লৈ আৰু এতিয়া মানে প্ৰায় 6 মাহমান ধৰি মানে খুব এক্টিভ এটা এটমছফিয়াৰ ক্ৰিয়েট কৰি লৈছোঁ নিজৰ মাজতে চাইফাৰ্ছ পাতি আছোঁ নিজৰ প্ৰেক্টিছ চলি আছে নতুন নতুন গান আকৌ নতুন নতুন প্ৰজেক্টছ আহি আছে কেইবাখনো চিনেমা এইবোৰ কৰি আছোঁ কিন্তু নিজৰ যোনটো মেইন কিক ন সেইটো আহে কি নিজৰ চেনেলৰ পৰা বা নিজৰ পৰা এৰা যদি এটা গানে যেতিয়া যেনেকৈ বাংলাদেশী গম পাবি ন তো সেইটো কৰিবৰ কাৰণে অহৰহ প্ৰচেষ্টা কৰি আছোঁ তো জাষ্ট এতিয়া মানে খুব এক্সপেৰিমেণ্টেল ষ্টেজত আছোঁ কিন্তু মানে বস্তুবিলাক এনেকুৱা হৈ আছে যিবোৰ চাউণ্ড মই এতিয়া দি আছোঁ ধৰক মানুহে আগতে শুনা নাই বা আগতে তেনেকুৱা মিউজিকৰ শুনা নাই ৰিচেণ্টলি মই এটা গান দিছিলোঁ আত্মজীৱনী বুলি সেইটো গান ড্ৰিল হয় বাট বহুত ফাষ্ট হয়
আৰু তাত বহুত ভিতৰে ভিতৰে বহুত অন্তৰ্নিহিত শব্দ আছে, কিছুমান ভাৱ আছে। তো এইবোৰ গান মানুহে অলপ লোৱা নাই বা হয়তো গমেই পোৱা নাই, কাৰণ মোৰ ইউটিউব চেনেলটো ইমান একজেক্টলি মোৰ ইউটিউব চেনেলটো ইমান ইনএক্টিভ হৈ আছিলে ফৰ 2 years যে সিহঁতে আজিকালি হেৰি কৰা বাদ দিলে, ৰিকমেণ্ড বা আজিকালি এইটো কি বুলি কয় এটা শব্দ আহিছে নহয়, এইটো এলগৰিদম। এলগৰিদমে হয়তো ৰিচ নকৰে, বুজি পাইছে। আৰু মাজতে মোৰ ইনষ্টা নাছিলে ফৰ 3 years I was not on Insta. ৰিচেণ্টলি আকৌ খুলিছো। তো মই অলপ ছ'চিয়েলিও ইনএক্টিভ মানুহটো, খুব বেছি মানে এনেকুৱা নাথাকো। আপোনাৰ মোৰ অলপ ইণ্ট্ৰভাৰ্টেড, মই INFP পাৰ্চনেলিটিটো অলপ, গতিকে কি আৰু হ'ব আৰু যদি লিখা আছে ন। গম পাইছো, কিন্তু অকমান তুমি সৰুৰাকে ৰিল চিল কিন্তু দি থাকিব পাৰা দেই এতিয়া। মানুহে কৈ থাকে গানটো চবৰে মনত আছে, মিনিমি চবৰে মনত আছে, কিন্তু পাহৰি গৈছে ন, নামটোহে জানে মানে। গম পাইছো, গান গাত সৰুকে পাৰ্ট দি থাকা, এই মানুহটো কেনি গ'ল নো, মাজে মাজে ওলাই চাগে এই মিনিমি ক'ত গ'ল, এনেকুৱা তেনেকে মনত পৰিলে তোমালে, মিনিমি কেনি গ'ল ঠিকে আছে, মনত পৰিছে যে দেৰাই দুৰুস্তাই, একো নাই, ভালেই হৈছে। তাৰপিছত সেইটোৱে বাছ, সেইটোৱে আৰু মানে এতিয়া ভাবি আছো মানে নিজৰ কাম যাতে নিজৰ চেনেলটো বেছিকৈ এক্টিভ কৰাব পাৰোঁ ন। ইউটিউবৰ আজিকালি অলপ পাব্লিক কমিছে, ইনষ্টাত বাঢ়িছে, তো সেইকাৰণে ৰিলচটো দিব লাগিব। এতিয়া মই ভাবি আছোঁ ফ্ৰী ষ্টাইল টাইপৰ এটা কিবা এটা কৰিম। আৰু মোৰ এজন লগৰ আছে, ভাল কথা এটাই আপোনাৰ মনত পৰিল, এই উপম মাপু বুলি। তো সি বেচিকেলি VFX ডিজাইন আৰ্টিষ্ট হয়, আৰু সি মানে GFXো কৰে, VFXো কৰে, প্লাছ ক্লডিং ডিজাইন চব পাৰে সি, মানে বেচিকেলি আৰ্টিষ্ট হয়। আৰু তো সি এটা মানে হিপ হপৰ কাৰণে এটা কমন প্লেটফৰ্ম খুলি আছে। কিয় জানেনে, মানে মই এটা ৰিচেণ্টলি বাৰ্জ বুলি কয় আমাৰ হিপ হপৰ, যদি এটা ছন্দ এটা বাৰ বুলি কয়, আমাৰ শব্দবোৰ অলপ বেলেগ। আপোনাৰ মানে এতিয়া যেনেকৈ অসমীয়া ফিল্ম ইণ্ডাষ্ট্ৰি বুলি কয়, আমাৰ অসমীয়া চিন বুলি ক'ব। মানে চিনটো কি, মানে চিন মানে হৈছে কমিউনিটিটো বেচিকেলি। আমাৰ শব্দবিলাক অলপ বেলেগ, বেছি ঘেটো, বেছি ষ্ট্ৰীট। তো মই এটা বাৰ্জ লিখিছিলোঁ ৰিচেণ্টলি, সেইটো হৈছে চলিছে হিপ হপৰ যুগ, কিন্তু চলিছে হিপ হপৰ যুগ, মাইনাৰ দেহতে কাপোৰ হ'ল মাইনাছ, হ'বনে সপোন পূৰণ, নিজকে চাই সুধো মই আইনাত, হৈছে মোৰ নিদ্ৰাহৰণ, কেনেকৈ ৰাখোঁ মই নিজকে কাইদাত। এই বাৰ্জটো ন, যদি আপুনি ওপৰে চাই, চলিছে হিপ হপৰ যুগ, মাইনাৰ দেহত কাপোৰ হ'ল মাইনাছ, কমি গৈছে কাপোৰ, হিপ হপৰ যুগ চলিছে নিউ এজ, হ'বনে সপোন পূৰণ, নিজকে চাই সুধো আইনাত, নৰ্মেল কথা। কিন্তু ভিতৰে যদি চাব হা, চলিছে হিপ হপৰ যুগ মানে য়োগা এৰা, বাট যদি ওকাৰডাল দিয়ে যুগ মানে এডিশ্যন, মাইনাৰ দেহত কাপোৰ হ'ল মাইনাছ, মাইনাৰ লগত মাইনাছ ইজ এ ডাবল এণ্ট্ৰেণ্ডাৰ বুলি কয়। মাইনা দুবাৰ কৈছোঁ, কিন্তু দুবাৰে বেলেগ বেলেগ মিনিং। মাইনাছ মানে বিয়োগ, হ'বনে সপোন পূৰণ মাল্টিপ্লিকেশ্যন, সুধো নিজকে চাই আইনাত, হৈছে মোৰ নিদ্ৰা হৰণ ডিভিজন। চ' ইয়াতে প্লাছ মাইনাছ মাল্টিপ্লিকেশ্যন ডিভিজন খেলিছোঁ মই মাজতে। বাট সেইটো তেতিয়াহে ৰাইজে গম পাব যেতিয়া ৰোহন কেৰিয়াপ্পা বুলি এজন মানে বাহিৰত আৰু দেশী হিপ হপ যোনটো এটমছফিয়াৰ, য'ত ৰাফতাৰহঁতে কৃষ্ণাহঁতে দি থাকে গানবোৰ, তেওঁলোকে ব্ৰেকডাউন কৰে, তাৰমানে ব্ৰেকডাউন কৰে যে কি কৈছে একচুৱেলি ন। আমাৰ ইয়াত মানে সেই বস্তুটো নাই, সেইটোৰ অভাৱতো কিছুমান মানুহে কানেক্ট কৰিব পৰা নাই ন, ডটছটো লগ লগাব পৰা নাই, নৰ্মেল কথা বুলি ভাবি লয়। বাট ভিতৰে বহুত খেল চলি আছে, মোৰ যেনেকৈ চলি আছে বেলেগ ৰেপাৰো হয়তো তেনেকৈ কৰি আছে, কিন্তু আমি ৰেপাৰকেইটাহে বুজি পাই আছোঁ, গম পাইছোঁ মানে ই কি ক'লেচোন এইটো বস্তু এনেকুৱা, আমিহে বুজি পাই আছোঁ, কিন্তু কমন মানুহে বস্তুটো ৰিলেট কৰিব পৰা নাই। আমাৰ কাৰণে বস্তু চিম্পল নিচিনা হৈ গৈছে ন, কিন্তু বেলেগ লেভেলত ভাবি আছোঁ বস্তুটো ন। আৰু এটা মোৰ বাৰ আছে যেনেকৈ এইটো এই পথ খলাব মা, উন্নতিৰ কাৰডালে কৰে উঠা নমা, মোৰ গ্ৰাফ মই অটোৰ বেক চিটত, মোৰ হেণ্ড ৰাইটিং গ্ৰাফ, আজি কলেজৰ ক্লাছ বাংক মাৰি মই কৰিছোঁ ৰাইম, 4 বাজি গ'ল মই গণেশগুৰি বাস্তৱত, সপোনতে উপঙিছোঁ নাই যে মই বাস্তৱত, বুজি পাইছে ন। বাস্তৱ আৰু বাস্তৱ, এটা ইংলিছ শব্দ, এটা অসমীয়া শব্দ, শুনাটো একে, চাউণ্ডো একে, বাট এটা বাস্তৱ আকৌ বাস্তৱ, আকৌ প্লাছ উন্নতি কাৰডালে কৰে উঠা নমা, কাৰ ক'ত উঠা নমা কৰে, গ্ৰাফত গ্ৰাফ, মই অটোৰ বেক চিটত, মোৰ হেণ্ড ৰাইটিং গ্ৰাফ, অটোগ্ৰাফ হেণ্ড ৰাইটিং গ্ৰাফ, বিকজ পথ খলাব মা হৈ আছে, পাৰা নাই অটোগ্ৰাফ দিবলৈ, চুলি পকি যাব দেখোন, ইমান ভিতৰলৈ সোমাই যাব লাগিলে। তেনেকে চলে ন, বাহিৰত খেলবোৰ তেনেকে চলে, এমিনে মতে সেইটো লেভেলত খেলে, আমি ইয়াতে তেওঁলোকক চাই আছোঁ, তাৰপিছত যদি আমি এনে কিবা লিখি থৈ দিওঁ বস্তুটো নিমিলে ন। আৰু এতিয়া মানে নৰ্মেল ৰাইম কৰিলে কিবা একে গানবোৰ বনাই আছোঁ নেকি, তেনেকুৱা লাগে। তোমাৰ এইখিনিত একদম ৰিচেণ্ট আহিবলগীয়া আছে নেকি গান? আহি আছে, মোৰ এটা ৰিচেণ্টলি বৰ্তমান ৰিলিজ হ'ল, এই বছৰত মানে প্ৰথমটো ৰিলিজ আছিলে, দীপক দাস ছিংগাৰ যে পুৱাই ফুল তুলিবা বুলি গান এটা গাই বহুত তেওঁ ভাইৰেল হৈছিলে, তেখেত মোৰ সন্মানীয় দাদা হয়, আমি নলবাৰীত তেখেতৰ ষ্টুডিঅ'টোতে কাম কৰোঁ। তো তাত মই সঘনাই আহিন যাহিন হয় মোৰ, তো তেওঁৰ লগত এটা থাকোঁ ঘৰত কেনেকৈ বুলি অলপ ফিউজন কৰি বনাইছোঁ, অলপ বিহু সুৰীয়া, অলপ ধেমেলীয়া গীত এটা মানুহে লৈছে, এইটো তেওঁৰ চেনেলত আছে। তো উৰুকাৰ টাইমত খুব চলিছিলে, গানটোৰ নাম উৰুকা 2025, থাকোঁ ঘৰত কেনেকৈ, সেইটো গুচি গ'ল। নেক্সট ফেব্ৰুৱাৰী মাহত 2টা অকেজন লৈ মই ভাবিছোঁ, এটাটো হ'ল ভেলেণ্টাইন্স ডে, তো এইবাৰ ভাবিছোঁ আকৌ লাভ লৈ কিবা এটা কৰিম, ডেটছ ৱাই মই মিউজ এটা বনাই থৈ দিছোঁ। গান ৰেডি হৈ আছে, গান অলমষ্ট
ধৰক 50% মান এতিয়া লাগি আছো অলপ হাতত সময় আছে প্লাছ শিৱৰাত্ৰি আহি আছে শিৱৰাত্ৰিত আকৌ দীপক দাৰ ষ্টুডিঅ'ত গৈ কিবা এটা কৰিম বুলি ভাবি আছো বেচিক্যালি এই দুটা আছে চেনেলটো মানুহে চাই থাকিব তেতিয়া এক্টিভ থাকিব তেনেকে আহি আছে বাকী আৰু মেইন ষ্ট্ৰীমত কাম কিছুমান লৈ থোৱা আছে সেইবোৰ কামত অকণ বিজি হ'ব লাগিব তো সেই মুভি চুভি কাম আছে এইবোৰ শ্বৰ্ট ফিল্ম মুভি এড সেনেকুৱা বহুত কাম আছে এবাৰ খালি আগৰ নিচিনাকে হেৰাই নাযাবা তুমি মাজতে মিছ কৰিছিলো তোমাক আৰু যেখিনি প্লেন কৰিছা যাতে গোটেইখিনি সফল হয় তাৰ কামনা কৰিছো আৰু আজি আমাৰ প্ৰগ্ৰেম শেষ হ'বলৈ হৈ গৈছে আমি বহুত দেৰি কথা পাতিলো মেনেমি আৰু এপিছডটো শেষ হোৱাৰ আগতে তুমি অডিয়েঞ্চক কিবা ক'বলৈ বিচাৰিবা নেকি অডিয়েঞ্চক মই মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিম প্ৰথমতে যে ইমানখিনি সঁহাৰি মৰম দি আজি পৰ্যন্ত মানে ৰেপ কৰি আছোঁ ইমানখিনি ভাল লাগে বা আপুনি আজি মাতিছে এটা সমাদৰ দিছে প্লেটফৰ্ম এখন দিছে তো অডিয়েঞ্চৰ সকলোৱে ভালে থাকক আৰু প্লাছ ভাল ভাল আৰ্ট ফৰ্ম ক্ৰিয়েট হওক অসমত এটা সুস্থ পৰিৱেশ গঢ়ি উঠক ইভেন ৰেপাৰ্ছ আমি যিখিনি ৰেপাৰ্ছ আছোঁ নৰ্মেলি কি হয় অকণমান লুক ডাউন আপোন কৰে মানে ৰেপাৰ্ছখিনিক লৈ কিনো কলা সংস্কৃতি এইবোৰ বিজতৰীয়া বুলি বাট যদি শব্দবোৰত সোমাই চায় ন তেতিয়াহ'লে তাত আপোনালোকে যিটো ৰ ফিল পাব হয়তো বেলেগ জনৰাই সেইটো ৰ ফিল বহন কৰাত ইমান হেৰি নহয় ন তো সেইকাৰণে কওঁ যে আপোনাৰ কাষতো যদি কোনোবাই ৰেপ কৰি আছে তাক পিছুৱাই নিনিব তাক অলপ মানে হেৰি দিয়ক উৎসাহ দিয়ক দি কিনে তাক হেল্প কৰক বা এখন প্লেটফৰ্ম পোৱাত সহায় কৰক যেনেকৈ মই প্ৰথম গাঁৱত বিহুৰ টাইমত ৰেপ কৰিছিলোঁ কিশোৰদাৰ লগত এতিয়াও ইউটিউবত আছে সেইটো ভিডিঅ' তো গাঁৱৰ মানুহে বহুত ছাপোৰ্ট দিছিলে তো এই মানে প্ৰাথমিক বস্তুবিলাক আৰু ন ল'ৰা এটা যদি গাঁৱত থাকি ফিল কৰি থাকে দে মোৰ একো কাম নাই এটা ইনফেৰিয়ৰিটি কমপ্লেক্স তো সেইটো নহওক সকলোৱে অলপ এটা মানে বুষ্ট এটা পাওক চ' অসমৰ ৰাইজলৈ এইটোৱে অনুৰোধ আৰু মানুহবিলাকক এতিয়া একেবাৰে লাষ্টত এটা কথা কওঁ ৰিচেণ্টলি ৰাজীৱ হদিয়াদাৰ মৃত্যুত মই বহুত সুখ পাইছোঁ তো তেনেকুৱা যাতে নহওক অসমৰ ৰাইজৰ প্ৰতি সেইটো এটা মোৰ সবিনয় নিবেদন যিখিনি আমাৰ জাতি মাতি হকে কাম কৰি থকা গণশিল্পী বা ইভেন আমাৰ লোকসংগীতৰ যিখিনি শিল্পী আছে বাদ্যযন্ত্ৰী আছে তেওঁলোকে তাৰমানে যোগ্য সন্মান নাপায় যেন কোনোবাখিনিত আমাৰ ভাৱ হয় ন বিকজ তেওঁলোকৰ আজিৰ দুনিয়াত ইনষ্টা ফলোৱাৰ্ছ চায় আজিৰ দিনত ৰিলছত কিমান ভিউজ আছে ইউটিউবত কিমান ছাবস্ক্ৰাইবাৰ্ছ আছে চায় তো এইটো জামানাত আমি তেওঁলোকে কোনোবাখিনিত দিশ হেৰাই গৈছে তাৰমানে দিশ হেৰাই যোৱাৰ পিছত তেওঁলোকে মানে যেতিয়া যোগ্য সন্মান নাপায় মাননি নাপায় তেওঁলোকৰ চলাত অসুবিধা হয় কিবা হয় মৃত্যুৰ পাছত সন্মান দিলেতো আৰু লাভ নাই গতিকে মৃত্যু নহওঁতেই যাতে সকলোৱে বুজি পায় চিনাক্ত কৰি উলিয়ায় যে এইজন মানুহৰ কামত দম আছে তেওঁক যাতে উৎসাহ দিয়ে তেওঁক এখন মঞ্চ দিয়ে সেইটোৱে মোৰ কাটৰ অনুৰোধ অসমবাসীৰ প্ৰতি বহুত ধুনীয়া কথা কোৱা দেখোন তুমি থেংক ইউ নীলোৎ পল আমাৰ অজান্তিকৰ মজিয়ালে আজি অহাৰ কাৰণে একদম থেংক ইউ ফৰ হেভিং মি বহুত ভাল লাগিল আপোনাক চাই থাকোঁ মই আগতেও কৈছোঁ আকৌ লগ পাম অতি সোনকালে নিশ্চয় মই নীলোৎ পল ওৰফে মিনিমিৰ ইউটিউব চেনেলৰ লিংক তলত দি দিম ডেছক্ৰিপশ্যনত আৰু কি দিম বুলি কৈছিলা হোৱাটছএপৰ গ্ৰুপটোৰ লিংকটো দি দিম হোৱাটছএপৰ গ্ৰুপটোৰ লিংকটো দি দিম আপোনালোকে গৈ তাত এড হ'ব পাৰে আৰু ৰেপৰ বিষয়ে যদি কিবা জানিবলৈ বিচাৰে তাত জানিব পাৰিব আমি আজি কোনটো গানেৰে শেষ কৰিম তেতিয়াহ'লে ফ্ৰী ষ্টাইল এইটো এটা লিখি আছোঁ এইটো চাগে ওলাব এইটো ফেব্ৰুৱাৰীত ওলাম বুলি ভাবিছোঁ এইটো কিন্তু ফ্ৰেছ ওলাব এইটো আহি আছে ন এইটো আহি আছে এইটো ফ্ৰী ষ্টাইল যাব কমপ্লিট এইটো যিটো বিট আছে তেনেকুৱা বিটতে যাব অ'কে এইটো বিট ফাইনেল নহ'ব পাৰে বাট এনেকুৱা হেৰিতে যাব কিন্তু যদি এইটো যায় মানে এনেকুৱা টাইপৰ ভাল লাগিব কিন্তু একদম কলিযুগৰ কৃষ্ণ ষ্টুডিঅ' মোৰ বৃন্দাবন তেতিয়ালৈকে আপোনালোকে গানটো শুনি ক'ব কেনেকুৱা পালে আৰু আজি আমি এই গানটোৰ পাছতে আজি আমাৰ অজান্তিকৰ এপিছডটো সমাপ্তি ঘটাম এতিয়া লগ পাইছোঁ এটা নতুন এপিছডৰ সৈতে শুভৰাত্ৰি গুড নাইট লেটছ গো অজান্তিক ফ্ৰী ষ্টাইল 2025 মই কলিযুগৰ কৃষ্ণ আৰু ষ্টুডিঅ' মোৰ বৃন্দাবন হিপ হপৰ জ্ঞান দিবলৈ লিখি আছো গীতাখন নালাগে মোক অস্ত্ৰ কাৰণ কলমটো মোৰ সুদৰ্শন কোনে দিব যুদ্ধ কোনে ল'ব খোজে কাঢ়ি সিংহাখন মোৰ লগৰ কেইটা ভীমৰ বংশ ফালি পেলাম দুৰ্যোধন প্ৰতিশ্ৰুতি নহয় এয়া ভাবুকি হিপ হপৰ বাবে দিব সাজু মই প্ৰাণাহুতি বুঢ়া হ'লেও কৰি যাম মই চন্দ হ'ব সংগী যেতিয়া লাখুটি মই ভৰি পৰা মূৰলৈকে খাটি যেন সৰিয়হৰ তেল কিন্তু খাটি অসমীয়াবোৰ চোন গধূলি হ'লে পেল নিচা ইহঁতৰ জীৱন আৰু জীৱন ইহঁতৰ বাবে হৈছে খেল হা পঢ়িলো শুনিলো পালো জ্ঞান কিছু কিতাপৰ ঘূৰিলো ফুৰিলো যেন হৈ এটি যাযাবৰ মই মানুহৰ মাজতে মানুহ হৈ বুজি পালো সলনি নহ'ব কেতিয়াও মোৰ স্বভাৱৰ গৰম গৰম ভিতৰতে ৰাইম টপত যি গোটেই অসমত অনল লগাব অনতি পলমে সমগ্ৰ মাধ্যমত চমক দিব এই ৰেপ ৰমক জমক দেশক জমক তুলিম পুতক নদন বদন পুৰি মৰক ধৰক বৰক হৈয়ত কপনি মনত উলট পালক প্ৰতিটোখনত সলনি গানত পৰিচাৰ গানত চালি জাৰি পুংখানুপুংখ বুদ্ধিত বৃহস্পতি মই বেয়াত শনি সিদ্ধ হস্ত বাক্যবানত শব্দৰে চলে মোৰ লম্ফ জম্প যিফালে চাওঁ সেইফালে দুৰ্নীতি
মই নেদেখাবা জুৰু কেনেকৈ মুখা পিন্ধি নালাগে এই শক্তি মোৰ কামত নাহে ভক্তি বাগাৰু হৰি নৰুলুতা চুক্তি বিচাৰো মুক্তি কৌৰৱ পাণ্ডৱৰ তাণ্ডৱ তাত শকুনি হেজাৰ চলে খান্দ চলে গোপন বিহাৰ চকুত মোৰ ধূলি মই চকু মুদা কুলি ক'ব খোজো মুখ খুলি কিন্তু মুখত মোৰ মাৰ গাঁঠি মোৰ চুলিৰ আগত থাকে খং এনি টাইম ওলাব খোজো মই এই গাঁঠি খুলি মনে মনে ৰাখো মই এই অভিপ্ৰায় হ'ব নোখোজো মই পুতলা নাই তোক আগত ৰাখি মই চলামে গুলি এই ভণ্ড কৰিমে পণ্ড হবি খণ্ড বিখণ্ড মোৰে চন্দ থব্দবানৰ নাই আদি অন্ত লোক ডাকবোৰ আঁতৰা তই চুপ থাক কেলা জহৰা য'ত চলে তোৰ বেপাৰ বেটা তাতেই মোৰ পহৰা মই মৰিলেও নহ'ব কাহিনী শেষ এতিয়াই নজনা হবি শেষ তই মাথো জানি তই পোক আৰু মই মকৰা Thank you. Let's go. Bas. Zui. Mosai,